কিষাণ নিউজৰ সমূহ দৰ্শকলৈ মই বিদ্যুৎ কুমাৰ ভূঞাই স্বাগত জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ বিশেষ অনুষ্ঠান কথা প্ৰসংগ। আজি মোৰ কথা প্ৰসংগৰ অতিথি মানস ৰবীন। মানস, নমস্কাৰ জনাইছোঁ আৰু আমাৰ অনুষ্ঠানলৈ তোমাক স্বাগত জনাইছোঁ। নমস্কাৰ বিদ্যুৎ দা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমন্ত্ৰণ জনোৱাৰ কাৰণে আৰু লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষ তথা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বিভিন্ন ধৰণৰ কথা পাতিম, মূলতঃ তোমাৰ সংগীত জীৱনটো, তাৰ লগতে এগৰাকী সমাজ সচেতন যুৱক হিচাপে অসমৰ সাম্প্ৰতিক ৰাজনৈতিক বিষয়তো আমি অকণমান আলোকপাত কৰাৰ যত্ন কৰিম আৰু তোমাৰ স্থিতি আমি যিখিনি দূৰ দেখি আহিছোঁ সেই বিষয়তো আমাৰ দৰ্শকে তোমাৰ মুখৰ পৰা কিছু কথা জানিবলৈ পালে ভাল পাব। আমি যিমানখিনি পাৰোঁ এটা পেকেজৰ দৰে যিমান পাৰোঁ কম কথাত সামৰিবলৈ যত্ন কৰিম। প্ৰথমে মোৰ এটা প্ৰশ্ন, সেইটো হ'ল মানস ৰবীন নামটোলৈ ইয়াত উপাধি আদি নাই, মানস ৰবীন নাম নে মানস নাম ৰবীন উপাধি নে কি, এই বিষয়ে অকণমান আমাৰ দৰ্শক ক্লিয়াৰ হ'ব লাগে। জানেই চাগে, তথাপি মানস মোৰ নাম আৰু মোৰ দেউতাৰ নাম ৰবীন চন্দ্ৰ গগৈ। গতিকে মই যেতিয়া সংগীতৰ ক্ষেত্ৰখনলৈ আহিলোঁ তেতিয়া নামটো মানস ৰবীন কৰি ল'লোঁ, কাৰণ আমাৰ তেনেকুৱা এটা ধাৰণা আছিল সেইচোৱা সময়ত যে এইবোৰ বৰ উপাধিবোৰে বৰ সংকীৰ্ণ কৰি তোলে, উপাধিবোৰ নাথাকিলে ভাল। গতিকে মই দেউতাৰ নামটো আৰু মোৰ নামটো লৈ এটা নতুন নাম লৈছিলোঁ মানস ৰবীন। এইটো কলেজত পঢ়ি থাকোঁতে লৈছিলোঁ। কলেজত চাৰ্টিফিকেটত এইটো নামেই আছে? এতিয়া এইটো নামেই আছে, মানস ৰবীন বুলি আছে। হয়। এতিয়া মোৰ সম্পূৰ্ণ নামটো যদি কওঁ আগৰ ধৰণে যদি থাকিলেহেঁতেন এতিয়া মোৰ নামটো হ'লহেঁতেন, এতিয়াও যদি উপাধি সোপা লগাই লওঁ বুলি ভাবোঁ আৰু তাৰমানে মানস ৰবীন দিহিঙীয়া গগৈ। দিহিঙীয়া গগৈ, হয়। চুহুং মুহুং দিহিঙীয়া ৰজাৰ বংশধৰ আমি। এটা মোৰ ভাল লাগিছে যে আমি পিতৃ মাতৃ আমাৰ অভিভাৱক তেওঁলোকক লৈ গৌৰৱ কৰোঁ। গতিকে বহুতেই কেতিয়াবা নিজৰ পিতৃৰ নামটো নিজৰ নামৰ লগত কিছুমান পৰম্পৰাই আছে, বেলেগ ঠাইততো আছে, বেলেগ ঠাইত আছে, গাঁওখনৰ নামলৈকে থাকে। গাঁওখনৰ নামলৈকে টিউচাৰ নামটো তেনেকুৱা বহুতৰে। আৰু তাৰ মাজতো এটা কথা ঠিক যে আমাৰ যিবিলাক উপাধি বা খিতাপ আমাক দিছিলে একেবাৰে আহোমৰ দিনৰ পৰাই, তেতিয়াও কিন্তু উপাধিবিলাক একেবাৰে ইগন'ৰ কৰিব পৰা নাযায়, উপাধিবিলাকৰ এটা গুৰুত্ব থাকে। উপাধিবোৰৰ এটা চাকৰি বুজাইছিলে, এটা চাকৰিক প্ৰতিনিধিত্ব কৰিছিলে, কিন্তু চাকৰিবোৰ এতিয়া যিহেতু নাই গতিকে সেই উপাধিবোৰ তেনেকৈ থাকি গ'ল। আৰু যেনে বাৰুৱতী বা বাৰুতী বুলি এটা উপাধি আছে, সেইটো বাৰুদৰ পৰা অহা বুলি কৈছিলে আমাৰ ডক্টৰ লীলা গগৈ। তেওঁলোকৰ উপাধিবোৰ লিখি ৰাখিব পাৰিলে ভাল, কিন্তু আমি যিহেতু এখন বেলেগ জগতলৈ আহিছিলোঁ গতিকে তেতিয়া ধাৰণাটো তেনেকুৱা আছিলে। গতিকে সেইমতেই নামটো হ'ল, ৰাইজেও গম পালে। অৱশ্যে তাৰ কাৰণে মানে ভুল বুজাবুজিও হৈছে ক'ৰবাত। এবাৰ নলবাৰীত বিহু কৰিবলৈ গ'লোঁ গৰ্ডন ফিল্ডত, গৈ পালোঁগৈ, কমিটি আহিলে, সাৱতা সাৱতি হ'ল, নমস্কাৰ দিলোঁ, ক'লে যে আহি পালেহি নহ'ল, তাৰ অনুষ্ঠান দিয়া নাই, বহুত দেৰি ৰৈ আছোঁ। তাৰপিছত আহি ক'লে যে মই বোলো কিয় দিয়া নাই, কথাটো জানিব বিচাৰিলোঁ। তেওঁ কৈছিল যে আপুনি আহিলে ৰবীনটো অহা নাই, আমি তেখেতলৈ বাট চাই আছোঁ বোলে। মানস ৰবীন তেওঁলোকে দুজন মানুহ বুলিয়ে ভাবিছিলে। আৰু তেতিয়া সেইচোৱা সময়ত আমাৰ অসমত আছে ন, জিতু তপন আছিলে, এনেকৈ তেনেকৈ জ্যোতি বুলি ভাবিছিলে, যিহেতু দুটা নাম। প্ৰথম চোৱা সময়ত হৈছিলে সেইটো, পিছলৈ আৰু গম পোৱা হ'ল বাৰু মানস ৰবীন। এতিয়া আমি সংগীত যাত্ৰালৈ যাম, কিন্তু তাৰ আগতে মই তাৎক্ষণিকভাৱে সুধিব খুজিছোঁ, ইতিমধ্যে অসমত 2021 ৰাজ্য ৰাজনীতি প্ৰায় উত্তপ্ত হৈ আহি আছে। ইলেকশ্যন সমাগত, বোধকৰোঁ বিহুৰ আগতেই আন ঠাই নহ'লেও আপাৰ আছামৰ ফালে ইলেকশ্যন হ'ব চাগে, হয়তো বিহুৰ পিছত আমাৰ এইবোৰ অঞ্চলত হ'ব, লোৱাৰ আছামৰ ফালে গুৱাহাটীকে ধৰি। এই যিটো ঢৌ এতিয়া দেখা গৈছে, টেলিভিশ্যন টক শ্ব'বিলাকৰ কথাই নকওঁ, মেল মিটিংবিলাক, বিভিন্ন নেতা সেইসকলৰ উপস্থিতি আৰু বিভিন্ন দল, আমি ফঁহিয়াই পিছত চাম, কিন্তু মই প্ৰথমতেই এগৰাকী সচেতন যুৱক হিচাপে মানস ৰবীনৰ পৰা জানিব খোজোঁ আৰু জনাব খোজোঁ, এই সাম্প্ৰতিক পৰিস্থিতিটো আজি তুমি কেনেধৰণে লক্ষ্য কৰিছা? ৰাজনৈতিক এই যিটো কুচকাৱাজ শব্দটো যদি কওঁ ইলেকশ্যন কেন্দ্ৰিক, সেইটো চাই তোমাৰ কি মনলৈ ধাৰণা হয়? বেলেগটো একো ধাৰণা কৰিবলগীয়া নাই। অসমৰ কিছুমান জ্বলন্ত সমস্যা সামাজিকভাৱে, সামাজিক মাধ্যমৰ জৰিয়তে
মেল মিটিঙেই হওক, আন্দোলনেই হওক, বিভিন্ন ধৰণে উত্থাপিত হৈছে। গতিকে ৰাজনীতিয়ে এটা পথ, যিটো পথেৰে তাৰ এই সমস্যাবিলাকৰ সমাধান সূত্ৰ ওলাব পাৰে। গতিকে ৰাইজে গম পাইছে, এটা সন্মুখত এটা নিৰ্বাচন আহি আছে, গতিকে ৰাইজে নিজে সিদ্ধান্ত ল'ব। তাত আৰু আমাৰ কৰণীয় কিবা বিশেষ বাকী ৰৈছে বুলি ভবা নাই, কাৰণ যিখিনি কথা জনাব লাগে, যিখিনি কথা ৰাইজে জানিব লাগে, সেইখিনি ইতিমধ্যেই জনোৱা হৈছে। গতিকে ৰাইজক যদি মই আজি কওঁ যে আমুকটোহে কৰিব লাগিব, সেইটোতো মোৰ মতব্বৰিতা হ'ব। গতিকে ৰাইজ নিজেই জ্ঞাত গোটেই কথাখিনিৰ কাৰণে, গতিকে ৰাইজে নিজে সিদ্ধান্ত ল'ব, সেইটো বুলিয়ে ভাবোঁ। গতিকে নিৰ্বাচনটো এটা সুযোগ। গণতান্ত্ৰিক এখন দেশত জনসাধাৰণে নিজৰ পচন্দ অনুযায়ী নিজৰ প্ৰাৰ্থী নিৰ্বাচিত কৰিবলৈ আমাক সংবিধানে অধিকাৰ দিছে। গতিকে সেই সাংবিধানিক অধিকাৰ সাব্যস্ত কৰি ৰাইজে উচিত প্ৰাৰ্থীক জয়যুক্ত কৰাব বুলি আমি ভাবোঁ। গতিকে সেইটো সম্পূৰ্ণ ৰাইজৰ নিজৰ এক্তিয়াৰ, ৰাইজৰ নিজৰ অধিকাৰ। গতিকে ৰাইজে ৰাইজৰ ধৰণে সিদ্ধান্ত ল'ব। আকৌ আহিম আমি ৰাজনীতিৰ কথালৈ, কিন্তু মানস ৰবীন বুলিলেই প্ৰথম পৰিচয়টো এগৰাকী সংগীত শিল্পী, গায়ক, গীতিকাৰ, সুৰকাৰ আৰু ভালেকেইখন উল্লেখযোগ্য চিনেমাৰ সংগীত পৰিচালক হিচাপে। আৰু এনেকুৱা এগৰাকী সংগীত পৰিচালক। দ্বিতীয় পৰিচয় এটা মোৰ আৰু আছে বুলি মই ভবা নাই, কিন্তু দেই আপুনি ভাবিছে যদি বেলেগ কথা নহয়, তথাপিও প্ৰথম আৰু শেষ পৰিচয় তাতে থকাটো মই বিচাৰিম। অসমৰ সমাজ জীৱনৰ সৈতে সম্পৃক্ত হৈ থকা বুলি আমি অনুভৱ কৰোঁ। যি সময়ত বিভিন্ন ভূমিকা একোজন ব্যক্তি হিচাপে ল'ব লাগে, এজন নাম থকা ব্যক্তি হিচাপে, যিটো খ্যাতি সংগীত জীৱনটোৱে তোমাক দিছে, তাৰপিছতো সংগীততে আবদ্ধ নাথাকি জাতীয় সমস্যা এটাত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ ওলাই অহা সকলৰ ভিতৰত মানস ৰবীন অন্যতম। সেইটো আমি খুব বেছিকৈ লক্ষ্য কৰিছিলোঁ কা আন্দোলনটোৰ সময়ত। মানসে নিজৰ স্থিতি স্পষ্ট কৰিছিলে। আৰু তাতকৈও তাৎপৰ্যপূৰ্ণ কথা হ'ল যে সেই সময়ত যিসকলে কা বিৰোধিতা কৰিছিলে, সেই সকলোৰে বহুতেই অতি কম সময়ৰ ভিতৰত বিভিন্ন দলৰ জৰিয়তে প্ৰত্যক্ষ ৰাজনীতিলৈ গুচি গ'ল। কিন্তু মানস ৰবীন একক হিচাপে নিজৰ স্থিতিত এজন ব্যক্তি হিচাপে থিয় হৈ থাকিল, আৰু নিজৰ যিটো স্থিতি আছিলে সেই স্থিতিত আজিও তেওঁ অটল হৈ আছে। এই স্থিতিৰ দৃঢ়তাটো কি? মইতো নিজকে মানে কি অন্য ধৰণে ভাবি পোৱা নাই, কিন্তু কেনেকৈ ক'ম এতিয়া কথাটো, যে বাকী কোনো নাইকিয়া হৈ গ'ল কাৰণে মই ওলাই পৰিলোঁ আচলতে। মই মোৰ কৰিবলগীয়াখিনি বেছিকৈ একো কৰা নাছিলোঁ। আগতে যেনেকৈ থাকোঁ সামাজিক যিকোনো এটা কথাত একেধৰণে আছিলোঁ, আজিও তেনেধৰণে আছোঁ। মোৰ ফালৰ পৰা নহয়, কা ইছ্যুটো বুলিয়ে নহয়, তাৰ আগতে ধৰক মই নদী বান্ধৰ বিৰুদ্ধে গান লিখিছোঁ। যেতিয়া দল সংগঠনসমূহে অসমত সাংঘাতিক বন্ধ দিবলৈ ধৰিছিলে, এটা কম্পিটিশ্যন নিচিনা হৈ গৈছিলে, আজি আমুকে দিলে, কাইলৈ তামুকে দিলে, তেতিয়া অসম বন্ধৰ বিৰোধিতা কৰিও মই গান লিখিছিলোঁ। আনকি গণেশগুৰিত মই বন্ধ খোলাইও দিছিলোঁ। গতিকে তেনেকুৱা ধৰণৰ কিছুমান যিবোৰ মানে একেবাৰে অসহ্য হৈছিলে কথা, সেইবোৰ কথাত সদায় মাত মাতি আহিছোঁ। সেইটো তাত কোনো ধৰণৰ ৰাজনৈতিক আৱেশ নাছিল মানে। গতিকে এইবাৰো কা হোৱাৰ আগত আমাৰ যেতিয়া কেব হৈ আছিল, তেতিয়া চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল হৈ থাকোঁতে তেওঁলোকৰ পৰ্যবেক্ষক আহিছিল। পৰ্যবেক্ষক আহোঁতেও আমি তাত মেম'ৰেণ্ডাম দিবলৈ গৈছোঁ, ময়ে প্ৰথম শিল্পী হিচাপে, মই তাতো আছোঁ। গতিকে তাতো কোনোদিনে এনেকুৱা এটা কথা হোৱা নাই যে মানস ৰবীনে এইটো কৰি আছে। মই মানুহ হিচাপে যিখিনি ভাবোঁ, অসম দেশৰ এজন ল'ৰা হিচাপে যিখিনি ভাবোঁ, যিখিনি অনুভৱ কৰোঁ, সেই কথাখিনি কামখিনি কৰি আছিলোঁ, তেতিয়াও কৰি আছিলোঁ, আজিও কৰি আছোঁ, হয়তো ভৱিষ্যতেও কৰি থাকিম। কিন্তু এতিয়া কোনো নাইকিয়া হৈ গ'ল কাৰণে ওলাই পৰিছোঁ চাগে, কথাটো সেইটো হ'ব পাৰে। পাৰ্থক্যটো এইটোৱেই, মই কিন্তু বেলেগকৈ একো কৰা নাই, আগতে যেনেকৈ কৰি আছোঁ। কোনোবা এটা ইছ্যুত, সামাজিক বা ৰাজনৈতিক যি ইছ্যুৱেই নহওক, ইছ্যু এটাত এটা ষ্টেণ্ড লোৱাটো এটা কথা, আৰু সেই ষ্টেণ্ডটোত থিয় হৈ থকা বা ষ্টেণ্ডটো বাহাল ৰখাটো এটা বেলেগ সবলতাৰ কথা। সেইটো মানসিক দৃঢ়তা এটা মানুহটো লাগিবই। মই কিবা এটা ষ্টেণ্ড দিছোঁ, ষ্টেণ্ড দিয়াৰ মাজত মোৰ এটা হিডেন এজেণ্ডা আছে। সেই হিডেন এজেণ্ডা যাৰ আছিলে সেইখিনি ইতিমধ্যে পৰিষ্কাৰ হৈ গ'ল। কোনোবা কংগ্ৰেছলৈ গ'ল, কোনোবা বহুকেইজন শিল্পী মানে গায়ক গায়িকা যিসকল আমাৰ বেছিকৈ, মোবাইল থিয়েটাৰৰ কিছু শিল্পী এটা ৰাজনৈতিক দললৈ গুচি গ'ল, কোনোবা কংগ্ৰেছলৈ গ'ল, আৰু আন দললৈও দুই এজন শিল্পী গৈছে। সেইখিনি গোটেইখিনি কা মঞ্চখনত একত্ৰিত হোৱা শিল্পী হিচাপে আমি চাইছিলোঁ। যদিও এইটো সম্পূৰ্ণ পলিটিকেল ইছ্যু, তথাপিও শিল্পীসকলে নিজৰ সজাগতা আৰু নিজৰ দৃঢ়তা স্পষ্ট কৰি দিছিলে কা প্লেটফৰ্মখনত।
বিশেষকৈ চানমাৰীত যিখন হেৰি হৈছিলে এইটো মই আপোনাক আৰু এবাৰ খালি ক্লিয়াৰ কৰি দিছোঁ এটা ৰাজনৈতিক সিদ্ধান্ত কিন্তু এইটো আমাৰ জাতিগত সমস্যা দুটা ডিফাৰেঞ্চ আছে যিসকলে আনিছে সেয়া ৰাজনৈতিক সিদ্ধান্ত ৰাজনৈতিকভাৱে তেওঁলোকে কিবা এটা কথা ভাবিছে তেওঁলোকৰ এটা আইডিঅলজি আছে তেওঁলোকৰ এটা দৰ্শন আছে গতিকে সেই দৰ্শনটোৰ মতে তেওঁলোকে আনিছে সেইটো বেলেগ কথা এইটো সৰ্বভাৰতীয় এখন আইন সৰ্বভাৰতৰ কাৰণে আনিছে আৰু আমি যিটো কথাত প্ৰতিবাদ কৰিছিলোঁ আমি ৰাজনৈতিক মতাদৰ্শগত কথাটোক লৈ প্ৰতিবাদ কৰা নাছিলোঁ আমাৰ প্ৰতিবাদটো আছিলে আমাৰ জাতিৰ কাৰণে যিখিনি অশনি সংকেত কঢ়িয়াই আনিছে বুলি আমি অনুভৱ কৰিছিলোঁ সেইখিনিৰ কাৰণেহে আমি এটা প্ৰটেকশ্যন বিচাৰি আমাৰ আন্দোলনটো আছিল গতিকে আমাৰ কাৰণে জাতিগত এটা সমস্যা আৰু ৰাজনীতি ক্ষেত্ৰখনত থকা মানুহৰ কাৰণে এইটো এটা ৰাজনৈতিক তেওঁলোকৰ কুচকাৱাজ গতিকে এই দুটাৰ মাজত এটা ডাঙৰ ব্যৱধান আছিল দুইটা চিন্তাধাৰাৰ মাজত এটা ব্যৱধান আছিল বেলেগ ৰাজনৈতিক দলেও বিৰোধিতা কৰিছে কিন্তু তেওঁলোকে ৰাজনৈতিক কাৰণত বিৰোধিতা কৰিছে কোনোবাই আনিব বিচাৰিছে তেওঁলোকে ৰাজনৈতিক কাৰণত আনিব বিচাৰিছে কিন্তু আমি যিটো বিৰোধিতা কৰিছিলোঁ এতিয়া আমি বুলি নকওঁ এতিয়া মই বুলি ক'ম মই কিয় বিৰোধিতা কৰিছিলোঁ মই বিৰোধিতা কৰিছিলোঁ আমাৰ জাতিৰ প্ৰতি আহি থকা অশনি সংকেতটোৰ কাৰণে জাতি ভাষা আমাৰ কৃষ্টি সংস্কৃতি এইবোৰ কথাক লৈহে আমাৰ প্ৰতিবাদটো আছিল কিন্তু মাজতে আন্দোলন চলি থকাৰ মাজতে হঠাৎ আন্দোলনকাৰীসকলৰ মাজতেই সেই ৰাজনীতিৰ কথা এটা আহি গ'ল যে আমাৰ দল হ'ব এনেকুৱা ধৰণে বক্তব্য ৰাখিলে মানুহ তেতিয়া আমাকো ৰাজনৈতিক দৃষ্টিকোণৰ পৰা চাবলৈ ল'লে আৰু চাবলৈ লোৱাৰ পিছত যিহেতু এইটো ৰাজনৈতিক হৈ গ'ল তেতিয়া বহুত শিল্পী নিজে আঁতৰি দিলে ঠিক তেনেকৈ যিখিনি থাকি গ'ল সেইখিনি এতিয়া আন্দোলনটো এৰিব নোৱাৰা হ'ল গতিকে তেওঁলোক মানে নীতিগতভাৱে তেওঁলোক কোনোবা নহয় কোনোবা ৰাজনৈতিক ক্ষেত্ৰ এখনৰ লগত জড়িত হ'ব লাগিব যিখন ক্ষেত্ৰৰ জৰিয়তে তেওঁলোকৰ প্ৰতিবাদটো সাব্যস্ত কৰিব পাৰিব গতিকে সেই সূত্ৰে বহুত মানুহ ৰাজনীতিলৈ গৈছে কিন্তু তাৰ মাজতে 2-4জনে বেলেগ ধৰণেও কৰিলে গুচি আহিলে শাসক পক্ষৰ পৰা আন্দোলন কৰিলে এই দুদিনমান তাৰপিছত আকৌ তালৈ গুচি গ'ল সেইখিনিতো মই বিশেষ একো কথা নাই খালি সেই নিজৰ সিদ্ধান্তটোক তাচ্ছিল্য কৰিব নাপায় নিজৰ সিদ্ধান্তটোত থাকিব লাগে তেওঁ যদি তালৈও যাব বিচাৰিছে যাওক আপত্তি নাই কিন্তু সমগোত্ৰীয় বাকী মানুহখিনিক সমালোচনা কৰিব নাপায় সমগোত্ৰীয় মানুহখিনিৰ চিন্তা চেতনাক ইটিকিং কৰিব নাপায় সেইটোহে বেয়া লগা কথা হৈছে এতিয়া বাকীখিনি কোনোবা ৰাজনৈতিক দললৈ গৈছে তেওঁ গান গোৱা মানুহ হিচাপে তেওঁ ৰাজনৈতিক দললৈ যাব নোৱাৰিব বুলি একো কথা নাই যাব পাৰে তেওঁৰ যদি সেইখিনি সক্ষমতা আছে তেওঁ পাৰিব ৰাজনীতি কৰিবও পাৰিব আৰু যদি ৰাইজক ভালকৈ ছাৰ্ভিচ দিয়ে ৰাইজে আদৰি ল'ব না এতিয়া বিষ্ণুৰাভাও আহিছে ৰাজনীতিলৈ ভূপেন হাজৰিকাও আহিছে আমাৰ এটা ৰাজনীতি তেওঁলোকে বা এই জাতীয় কোনো এটা বিপ্লৱ এটা কৰি সেই গইনা লৈ পেলাই হোৱা নাছিলে বিপ্লৱ এটা হৈ সেই গইনাটো কোনোবা যাওক সেইটোতো আপত্তি নাই বিপ্লৱ এটা কৰিছে আৰু সেইটো সাকাৰ কৰিবৰ কাৰণে সেইটো সাকাৰ কৰিবৰ কাৰণে তেওঁলোকে যদি ৰাজনৈতিক পথ এটা নিৰ্বাচন কৰিছে সেইটো ভুল হ'ব নোৱাৰে মই ব্যক্তিগতভাৱে ৰাজনীতিত থাকোঁ নাথাকোঁ মইতো কোনোবা এটা ৰাজনৈতিক মতাদৰ্শক সমৰ্থন কৰি যদি মই সহযোগিতা আগবঢ়াওঁ সেইটো এক প্ৰকাৰ ৰাজনীতি কোনোবা দললৈ গৈছোঁ নগৈছোঁতো এটা সুকীয়া কথা কিন্তু মোৰ কথাটো হ'ল যে যিখিনিয়ে মানে আমাক খেলিমেলি লগাইছে খেলিমেলি লগোৱা কথাটো এইটো যে ভাবিছে এটা হ'ল যে মই কৈছোঁৱে আনিছে এটা ৰাজনৈতিক মতাদৰ্শৰ কাৰণে ৰাজনৈতিক দলে আনিছে বিৰোধিতা কোনোবা ৰাজনৈতিক দলেও কৰিছে নাম নলওঁ আপুনি নিশ্চয় গম পাইছে তেওঁলোকো ৰাজনৈতিক কাৰণত বিৰোধিতা কৰিছে কিন্তু বাকী মুষ্টিমেয় অসমীয়া মানুহ অকল শিল্পী সাহিত্যিকৰ কথাই নকওঁ সাংবাদিকো আছিলে বহুতে কিন্তু সেই জাতিগত কথাটোৰ কাৰণেহে গৈছিলে জাতিৰ প্ৰতি যিখিনি অশনি সংকেত আহিছে বুলি অনুভৱ কৰে এতিয়া মোৰ প্ৰশ্নটো হ'ল সন্ধালনিকৈ বা বহলভাৱে প্ৰতিবাদটো হৈছিলে বজ্ৰনিনাদ বুলি অনুষ্ঠানটো যিটো আছুৰ পতাকাৰ তলত লতাশিলত হৈছিলে তাত শিল্পীসকলো গৈছিল কিন্তু আছুৰ পতাকাৰ তললৈ গৈছিল তাৰমানে আছুৰ অনুষ্ঠানটোত আমি শিল্পী বা ইণ্ডিভিজুৱেলি আমি ছাপোৰ্ট দিছোঁ সেই সমৰ্থনটো জনাবৰ কাৰণে পতাকাৰ তললৈ গৈছিলে এগৰাকী নাগৰিক হিচাপে তেওঁ শিল্পী বা গায়ক বা অভিনেতা কিন্তু তাৰ পৰৱৰ্তী এটা অনুষ্ঠান শিল্পীসকলৰ নেতৃত্বত শিল্পীসকলৰ আহ্বানত হৈছিলে চানমাৰীত আৰু আটাইতকৈ দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ যে সেই অনুষ্ঠানটোতে এই পলিটিকেল পদক্ষেপটো
শিল্পীৰ দ্বাৰাই প্ৰথম উচ্চাৰিত হৈছিলে হয় আমি ৰাজনীতি কৰিম বা কিবা হয় সেইটোৱে এজন শিল্প ক্ষেত্ৰত লাগি থকা মানুহ এজন হিচাপে বা তোমাৰ নিচিনা স্থিতিশীল মানুহ এজনে কি ধৰণে চাব সেইটো ক'ৰবাত আমাৰ মই সেইদিনাৰ মিটিংখনতে যেতিয়া যিখন মিটিঙত আপুনি কৈছে সেই মিটিংখনতো মই বক্তব্য ৰাখিছিলোঁ তাত তিনিজন আছু লিডাৰ আছিলে এজন উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য আৰু সভাপতি সেইদিনাৰ বক্তব্যও মোৰ সিমানখিনি আছিলে মই কোনো ধৰণৰ ৰাজনীতিৰ কথা কোৱা নাছিলোঁ মই মাত্ৰ 3টা কথা কৈছিলোঁ যে একেদিনাই কাকো হিৰো নখজাব আৰু গান এটা একেদিনাই কাকো ভিলেনো নখজাব সময়ৰ কষটিশীলত সকলো প্ৰমাণ হৈ যাব কিন্তু দুৰ্ভাগ্য জাতিটোৰ কাৰণে সেইদিনাও কৈছিলোঁ যে আমি নলত ধৰিছোঁ নল ছিগিছে দলত ধৰিছোঁ দল ছিগিছে কাৰণ সেই চোৱা সময়ত আমাৰ হাতত কি আছিলে ৰাইজে ভাবিছিলে কংগ্ৰেছ বেয়া আনিলে বিজেপিক ঠিক আছে কংগ্ৰেছৰ তেওঁলোক ৰাষ্ট্ৰীয় দলৰ মানুহ বিজেপি দলত গোটেই আমাৰ আঞ্চলিকতাবাদী মানুহবোৰে আছিলে সৰ্বানন্দ সোণোৱাল আছিলে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে যে কোনোবা দিনা আছুৱে প্ৰতিবাদ কৰিব লাগিব এনেকুৱা ধৰণৰ নাভূত নাচুত মানুহে সপোনতো নেদেখা এটা কথা কল্পনা নকৰা কথা কল্পনাতীত কথা গতিকে সেইদিনা মই সেইকেইটা কথাই কৈছিলোঁ যে কাকো একেদিনাই হিৰোও নসজাব কাকো একেদিনাই ভিলেনো নসজাব সময় লওক সকলো গমি পিটি চাওক আজি কোনোবাই ৰাজনৈতিক দল খুলিম বুলি কৈছে কাৰণেই উঠি নিদিব মানে মিনিংটো সেইটোৱে আছিলে এতিয়াও আছে প্ৰত্যেকটো টিভি চেনেলতে আছিলে মই সেইখিনি কথাই কৈছিলোঁ আজিও মই তেনেকৈ ধৰণেই ভাবোঁ কথাটো যে ৰাজনীতিটো বৰ সহজ কাম বুলি বহুতে ভাবে ইমান সহজ কাম নহয় এই যে ৰাজনীতিটো বৰ অত্যন্ত কঠিন কাম কঠিন গান গাইছোঁ বেলেগ কথা চিনেমা কৰিছোঁ বেলেগ কথা কোনোবাই খেতি কৰিছে কোনোবাই ব্যৱসায় কৰিছে তাতো বহুত বল বুদ্ধি লাগে কিন্তু ৰাজনীতি তাতকৈ জটিল আৰু আজিকালি ৰাজনীতি আৰু জটিলেই নহয় কঠিন গতিকে ইমান সহজ নহয় গতিকে এই কথাবোৰ এজন সাধাৰণ গায়কৰ কথা বেলেগ এজন সাধাৰণ গীতিকাৰৰ কথা বেলেগ যিসকলে নিজকে কমিটেড টু ছ'চাইটি বুলি ভাবে সামাজিক দায়বদ্ধতা আছে বুলি ভাবে তেওঁলোকে নিজৰ শিল্প মাধ্যমৰ জৰিয়তে আজি পিকাচোৰ গুৱেৰ্নিকা ছবিখনে পৃথিৱী আজিও কঁপাই আছে যুদ্ধৰ বিভীষিকাৰ বিৰুদ্ধে অঁকা এখন ছবি সেইখন এভাৰগ্ৰীণ ছবি এখন চিৰসেউজ ছবি এখন সদায় থাকিব যুগে যুগে ঠিক একেদৰে সমাজ সচেতন এগৰাকী গায়ক গীতিকাৰ হিচাপে মানস ৰবিনে নদী বান্ধৰ বিৰোধিতা কৰিও গীত লিখিছে বিগ ডেমে আমাক কেনে ক্ষতি কৰিব পাৰে একেদৰে মানস ৰবিনে কা বিৰোধিতাৰ সময়তো অসম বন্ধৰ গীত লিখিছে অসম বন্ধৰ বিৰোধিতা কৰি পেলাই গীত লিখিছে গতিকে যিহেতু মানস ৰবিনৰ মাধ্যমটো মূল মাধ্যমটো প্ৰকাশৰ প্ৰতিবাদৰ মাধ্যমেই হ'ল সংগীত গান সংগীতৰ বা চিনেমাৰ মাধ্যমেৰে মানস ৰবিনে কামখিনি কৰিছে কিন্তু এই যে প্ৰত্যক্ষভাৱে এই যে কা বিৰোধিতাৰ আন্দোলনত চামিল হোৱা হ'ল লক্ষ লক্ষ সাধাৰণ মানুহে আহি পেলাই শিল্পীসকলৰ কথা শুনিলে হাত চাপৰি বজালে গান গালে আজিৰ তাৰিখত থিয় হৈ পেলাই মানস ৰবিনৰ সেই সময়ছোৱাত আমাৰ ক'ৰবাত ভুল হৈছিল বা আমি সাধাৰণ মানুহখিনিক বিভ্ৰান্ত কৰিলোঁ বা প্ৰতাৰণা কৰিলোঁ জাতীয় ভাৱ আহেনে একদম স্পষ্টকৈ মই সুধিছোঁ মই নিজৰ কথাটোহে ক'ব পাৰিম কাৰণ কিয় মই কাকো প্ৰতাৰণা কৰা নাই মই কোনোদিনে কাকো আহ্বান জনোৱা নাছিলোঁ মই একদম স্পষ্ট ভাষাৰে প্ৰতাৰণা কৰা নাই কাৰণে মানুহজনে আজি কোনোদিনে কাকো মই আহ্বান জনোৱা নাছিলোঁ যে আমুকলৈ আহক মই কোনোদিনে কোৱা নাই মোক কোনোবাই মাতিছে মই গৈছোঁ সহযোগী হৈছোঁ তেওঁলোকৰ কাৰণ সেই কথাটোত মোৰো সহমত আছে ময়ো প্ৰতিবাদ কৰিছোঁ গতিকে মই গীতৰ মাধ্যমেৰে প্ৰতিবাদ কৰি ঘৰত বহি থাকিব পাৰিলোহেঁতেন যিহেতু ৰাইজখন বাটলৈ ওলাই গৈছে মই কিয় ঘৰত সোমাই থাকিম সেইটো উচিত কথা নহ'ব গতিকে ওলাই গৈছিলোঁ আৰু আজিৰ তাৰিখলৈকে আছোঁ আনকি সেই পৰিৱেশৰ মাজত দুটা ৰাজনৈতিক দলৰ গঠন হ'ল আৰু দুইখন আনুষ্ঠানিক অৰাজনৈতিক যিখন সভা দুইখন সভাতে মই অংশগ্ৰহণ কৰিছোঁ আৰু তাতো মই সেইকেইটা কথাই কৈছোঁ বেছি কথা কোৱা নাই নিহাৰিকাৰ পিছত তাৰপিছত তোমাৰ আৰু কেনেধৰণৰ সংগীত যাত্ৰা আগবাঢ়িছিল নিহাৰিকা যেতিয়া বজাৰলৈ গ'ল সেই চোৱা সময়তে মই যোৰহাটৰ পৰা মই গুৱাহাটীলৈ আহি আছোঁ আহি থাকোঁতে কাহিনী আৰু জখলা নগাঁৱৰ যিটো গ্ৰীণ ভেলী কাউণ্টাৰ তাৰ কিনাৰতে দোকান এখন আছিল তাত মানে মোৰ কেছেটটো বাজি আছে কাকতলীয় নিহাৰিকাৰ গান নিহাৰিকাৰ গান দোকানখনত বাজি আছে আৰু দোকানীটোৱে খুব ভাল পায় মোৰ গানকেইটা বোলে পিছতহে চা চিনাকি হৈছে
তো মই গাড়ীখনৰ পৰা নামিলোঁ ভাত খাবলৈ, তাতে গ্ৰীণ ভেলী তাতে ৰখাই আৰু তাতে ভাত খাবলৈ নামিলোঁ। স্বাভাৱিকতে মোৰ গানটো যেতিয়া বাজি থাকে মোৰ কাণখনটো যাবই সেইফালে, গৈছে। তাৰপৰা মনটো ভাল লাগিছে যে ইয়াত বজাই আছে যেতিয়া বিক্ৰী হৈ আছে, বিক্ৰীনো কেনেকুৱা হৈছে সুধিবলৈ যোৱাৰ কথা। তো সুধিবলৈ গ'লোঁ, বোলে ভালেই, মই 10 পিচ আনিছিলোঁ, 4 পিচমান বিক্ৰী হৈছে, তুমি গাইছা নেকি? বৰ ভাল লাগিছে, মই বজাই শুনিয়ে থাকোঁ। মই বোলো বৰ ভাল কথা এটা। তাৰপিছত মই ভাত খাবলৈ গ'লোঁ। সেইখিনি সময়তে আৰু এজন মানুহে গানটো শুনিলে, তেওঁ খুব পচন্দ হ'ল। তেওঁ সুধিলে যে এই ল'ৰাজন ক'ৰ, মানে যিজনে গাই আছে, জানা নেকি? কেছেটটো চালে উলটিয়াই বগৰাই। তেওঁ ক'লে বোলে ল'ৰাজন ক'ৰ কি কথা নাজানো, কিন্তু ল'ৰাজন এই মুহূৰ্তত এই হোটেলখনতে ভাত খাই আছে। বোলে কি কোৱা? বোলে হয়। তেওঁ মোক লগাই দিয়া। তাৰপৰা মই নিৰ্দিষ্ট সময়ত ভাত খাই আহিলোঁ। আহি আকৌ কেছেট দোকানখনৰ মুখলৈ আহিছিলোঁ, তেতিয়াই লগালগি কৰি দিলে। কথা পাতিলোঁ। আমি দুয়ো একেখন বাছতে ইতিমধ্যে যোৰহাটৰ পৰা আহি আছোঁ। চাহ চিনাকি নাই। তো এতিয়া তাত চিনাকি হ'লোঁ, গতিকে দুয়ো একেলগে চিট সলাসলি কৰি আমি তাতে বহিলোঁ। আৰু বহাৰ পাছত ওৰে ৰাস্তা কথা পাতি আহিছোঁ। তেওঁ এটা পৰিকল্পনা কৰিছে, তেওঁ এখন বিহু কেছেট বনাব, গতিকে লাগে। মোৰ মাতটো খুব ভাল পাইছে। তেওঁ আগৰ কেছেটখন বনাইছিলে জুবিন গাৰ্গৰ লগত, তেওঁ প্ৰতিষ্ঠিত কেছেট ব্যৱসায়ী। তেওঁ জুবিন গাৰ্গৰ লগত উজান প্ৰীতি বুলি এখন কেছেট বনাইছিলে, তেওঁৰ নাম আছিলে দুলু দাস। দুভাগ ৰাতি ঐ নাচনী মোলৈ মনত পৰেনে, এই কেছেটখন বনাইছিলে। তাৰপিছত জুবিন গাৰ্গৰ NK প্ৰডাকশ্যনৰ লগত কিবা এগ্ৰিমেণ্ট হ'ল, যাৰ ফলত তেওঁ এতিয়া দ্বিতীয় উজান প্ৰীতিটো মানে বনাবলৈ কণ্ঠশিল্পী বিচাৰি ফুৰিছিলে। আৰু মোৰ মাতটো শুনি তেওঁ পচন্দ হ'ল। তেওঁ ক'লে যে আমি উজান প্ৰীতি বনাবলৈ লৈছোঁ, তোমাক লাগে। প্ৰডিউচাৰগৰাকী। তাৰপিছত আমি গণেশগুৰিত আহি নামিলোহি। তেওঁ ঘৰ গণেশগুৰিতে আছিলে। তাৰপিছত তেওঁ ঘৰলৈ লৈ গ'ল সেই ৰাতিপুৱাই, সেই সন্ধিয়াই। আমি দিনত আহি আছিলোঁ, তো সন্ধিয়া আমি গুৱাহাটী পাইছোঁ। গুৱাহাটী তেওঁৰ ঘৰলৈ গৈছোঁ, চাহ খাইছোঁ। মানে তেওঁৰ পৰিয়ালৰ এজন সদস্য হৈ যোৱা নিচিনাই হ'ল আৰু সেইদিনাৰ পৰাই। গতিকে বহুদিন তেওঁৰ লগত বিহু কেছেটৰ লগত জড়িত হ'লোঁ। তাতে খগেন গগৈক পালোঁ, নতুনকৈ মানুহবোৰ পাইছোঁ, যিবোৰ মানুহ মই আগতে পোৱা নাছিলোঁ। তেনেকৈ বিহু জগতখনলৈও আহিলোঁ চেগা চৌকাকৈ। মোৰ এনেই বিহু গীত গোৱা বা এনেকুৱা কথাটো নাছিল, আমি আধুনিক সংগীতৰ সাধক আছিলোঁ, সেইবোৰ গান কৰিবলৈ বেছি মন থাকে। এনেকৈ থাকিলোঁ। থকাৰ পিছতে তেনেকুৱাতে এই সৰস্বতী কমিউনিকেশ্যনছ, বিস্ময়ৰ সহ সম্পাদক প্ৰমোদ কলিতা আৰু গুঞ্জন ফুকন ডাঙৰীয়া, তেওঁলোকে তেতিয়া কেছেট বনাই আছিল খুব। আমাৰ হেৰি কি আছিলে কেছেটবোৰ, তেওঁ লগৰী তুমি মোৰ সবানে, মোলৈ কিছুদিন ৰবানে, এনেকুৱা যথেষ্ট কেছেট তেওঁলোকৰ জনপ্ৰিয় হৈছিলে। তেওঁলোকৰ তাত এটা প্ৰতিযোগিতা পাতিছিলে বিস্ময়ৰ জৰিয়তে, প্ৰতিভা সন্ধানী। তাত সেই মিলি বৰুৱা আৰু মোক তেওঁলোকে নিৰ্বাচিত কৰিছিলে। আৰু তেওঁলোকৰ তাত এই মোৰ দ্বিতীয়খন শ্ৰব্য কেছেট মানস কন্যা সেইখন নিৰ্মাণ কৰিছিলোঁ। আৰু তেওঁলোকৰ তাতে তেওঁলোকৰ এটা জনপ্ৰিয় বিহুগীতৰ কেছেট কৰিম বুলি লৈছিলে। বিমান বৰুৱা সংগীত পৰিচালক আছিলে। তাত বৰষাত মই এটা নিজে গীত গাইছিলোঁ, আৰু গীতটো সাংঘাতিক জনপ্ৰিয় হৈছিলে। সেইটোৱে মোৰ জীৱনৰ প্ৰথম জনপ্ৰিয় হোৱা গীত, বিহুগীত। মেখেলা পিন্ধিব নাজানা মৰমী, কেনেকৈনো হবাহি আমাৰ ঘৰৰ লখিমী, কঠীয়া তুলিব নাজানা মৰমী, কেনেকৈ নোখোৱাবা দুবেলা মোক দুমুঠি। এই গীতটি মই গাইছিলোঁ, মই নিজে লিখিছিলোঁ, নিজে সুৰ কৰিছিলোঁ। আৰু এই গীতটি সাংঘাতিক জনপ্ৰিয় হৈছিলে সেইচোৱা সময়ত, বৰষা 98 চন। সেই সময়ত মানে টপ যিকেইটা বিহু এলবাম আছিলে বৰষাৰ নাম আছিলে। বৰষা এই গীত মানে জনপ্ৰিয় হৈছে, সাংঘাতিক জনপ্ৰিয় হৈছে। এই বৰষাই প্ৰথম শক্তি দিলে আৰু যে মোৰ গীতো জনপ্ৰিয় হয়। সেই নিৰাশাৰ মাজত অকণমান আশাৰ ৰহণ ছটিয়ালে। তাৰপিছত আমি জুবিন গাৰ্গৰ সৈতে জ্যোতি বন্ধনটো আমি বাদ দি যাব নোৱাৰোঁ। হয়, জুবিনৰ ছবিত মানস ৰবিনে গানৰ কাম কৰিছে, ক'ৰবাত হয়তো গীত এটা লিখি দিছে, জুবিনে সুৰ কৰিছে, এনেকুৱা ধৰণৰ বহুত কম্বিনেশ্যন আৰু জনপ্ৰিয় গীত আছে। চিনেমাটো আছে, নন ফিল্ম গীতো আছে। এতিয়া জুবিনৰ লগত অনামিকাৰ সময়ত কেনেধৰণে সম্পৰ্ক হৈছিলে? অনামিকা সময়ত নহয়, তেওঁ আমাৰ কলেজ ছিনিয়ৰ আছিলে মোৰ। গতিকে মই যিখন ফ্ৰেছাৰ্ছৰ কথা কৈছোঁ যে, সেইখনত জুবিন গাৰ্গে বজাবলৈ গৈছে আৰু গান গাইছে জংকীয়ে। আৰু যে অনামিকাৰ পোষ্টাৰ ক'ৰবাত মাৰিছিলে, জংকী আমাৰ ষ্টুডেণ্ট আছিলে জে বি কলেজৰ, জুবিন দাও আছিলে। তো জংকীয়ে গাব, জুবিন দাই বজাবলৈ গৈছে।
আৰু মই গাম মোৰ লগত বজোৱা মানুহখিনি বেলেগ বেলেগ তো তেতিয়া আমি অৱগত যে জুবিন দাই এখন শ্ৰব্য কেছেট কৰিছে মুম্বাইত ৰেকৰ্ডিং হৈছে ৰিলিজ হ'ব আৰু দুদিনত তেতিয়া অনাউনকে ৰিলিজ হোৱা নাই তো আমি গৈ কথা পাতিছোঁগৈ অভিলাষ গৈছে যে গলিদা এই হ'লনে নাই ৰেকৰ্ডিং বোলে হৈ গ'ল মাষ্টাৰিং চলি আছে আমুক তামুক এনেকৈ আমি যিখিনি কথা পাতিবলৈ আমি তেতিয়া বুজি নাপাওঁ মাষ্টাৰিংনো কি আমুক আমি জানিবলৈ মানে উৎসুকতা আৰু যিটো তেওঁৰ পৰা আমি শুনিছোঁ সেইখিনি কথা তাৰপিছত কিছুদিনৰ পিছতে তেওঁৰ সেই কেছেটখন ৰিলিজ হৈছে তাৰপিছত আমাৰ কলেজৰ সেই এনেকুৱা ডাঙৰ ডাঙৰ তাল গছ কেইজোপামান আছিলে এতিয়াও আছে জেবিকটো সেই তাতে হাতেৰে অঁকা পোষ্টাৰ লগাইছে অনামিকাৰ এইটো তেওঁৰ যিখিনি বন্ধু আছিলে তেওঁলোকে লগাইছিলে তো আমি চাইছোঁ এখন আহিলে এই লগে লগে দৌৰ মাৰ এনকে প্ৰডাকশ্যনলৈ ওচৰতে কলেজৰ ওচৰতে তাৰপৰা আনি আমি শুনিছোঁ সেইটো সম্পৰ্ক পিছত ইয়াত গানৰ জগতত আহি মই প্ৰথম তেওঁৰ লগত লগ পাইছোঁ আচলতে একদম মুখামুখিকৈ লগ পাইছোঁ মোৰ প্ৰথমখন ছবি প্ৰিয়া ও প্ৰিয়াৰ সংগীত পৰিচালনা যেতিয়া মই কৰিছিলোঁ তেওঁ প্ৰযোজকে ক'লে যে জুবিন গাৰ্গক 2টা গীত গোৱাব লাগে তো নিৰ্দিষ্ট সময় দিয়া হ'ল তো সেইদিনাহে আমি গানৰ মানে হেৰি হিচাপে লগালগি হৈছোঁ আৰু সেই 2টা গীত গালে গীত জনপ্ৰিয় হ'ল তুমি মৰমৰে ৰ'দালি অ প্ৰিয়া তুমি পোহৰৰে ধেমালি বৰণীয়া কপালাহি মোৰ আবেগৰে দুয়োটি পাৰ শুনালাহি সুৰ মিঠা মিঠা সপোনৰ প্ৰিয়া অ প্ৰিয়া মোৰ এইটো গীত গাইছিলে এইখন অঞ্জন কলিতাৰ ডাইৰেকশ্যন আছিলে অঞ্জন কলিতাৰ ডাইৰেকশ্যন আছিলে গানবোৰ খুব জনপ্ৰিয় হৈছিলে কিন্তু ছবিখন বহুত দেৰিকৈ ৰিলিজ হ'ল 99ত কৰা ছবি 2009 তাতকৈ দেৰিকৈ হৈছে চাগে 2005 মানত হৈছে নেকি 2002 হৈছে দেৰিকৈ হৈছে 99ত এই 3 বছৰ 4 বছৰ পৰি থাকিল ছবি শক্তি কাপুৰক আনিছিলে এক্টিং কৰিবলৈ খুব মেগা বাজেটৰ ছবি আছিলে আৰু মই সৌভাগ্যৱান যে সেইখন ছবিৰ মই সংগীত পৰিচালনাৰ দায়িত্ব পাইছিলোঁ প্ৰযোজক আছিলে বাস্তৱ নেওগ আৰু ৰোহিণী বৰা এই আমাৰ বিহপুৰীয়াৰ তাৰপিছত মই আহোঁ আমাৰ যিহেতু সময় কম আমি বহুখিনি কথা পাতিব লাগিব তাৰপিছত অ' নৱৰ গীতটো মই এনকে প্ৰডাকশ্যনত দেৱ বৰকটকীক শুনাইছিলোঁ অ' নৱ মোলৈ এজনী ছোৱালী চালিনে নাই সেই গীতটো শুনাইছিলোঁ আৰু মোৰ খুব টান চলিছিল পইচা দৰকাৰ আছিল মই ঘৰলৈ যাব লাগে কিহৰ আছিল মাঘৰ বিহু বোধ কৰোঁ অ' নৱটো জুবিনে গোৱাৰ পৰাই মানস ৰবীনৰ সংগীত জীৱনৰ এটা টাৰ্ণিং পইণ্ট বুলি আমি ক'ব পাৰোঁ সেইটো এটা বেলেগ ধৰণৰ তাৰ আগতো ঠিকে চলি আছিলে গাড়ীখন কিন্তু মোৰ টকা পইচা নাছিল টকা পইচা কম আছিল নামটো মানুহে জনাজনি হৈছিলে কিন্তু টকা পইচা নাছিল টকা পইচা পাবলগীয়া তেনেকুৱা একো কামো নাছিল গতিকে যেতিয়া এই গীতটো মই নিজে গাম বুলিয়ে থৈছিলোঁ আচলতে মোৰ পইচাৰ ইমান অভাৱ আছিল যে মই দেৱ বৰকটকীৰ ওচৰলৈ আহিলোঁ আহি ক'লোঁ যে দেৱদা মোক অলপ পইচা লাগিছিলে আৰু আপোনালোকে কিবা বিহুৰীয়া কেছেট বনাব নেকি মোৰ ওচৰত ভাল গান এটা আছে কাৰণ পইচাটোতো এনেই খোজাৰ অভ্যাস নাই সেইকাৰণে মই ঠিক কৰি কৈছোঁ যে কিবা এটা দিম আৰু ল'ম গতিকে তেওঁ ক'লে যে কি গান আছে তোৰ মই গানটো দুখাৰিমান শুনাই দিলোঁ ফটকৈ শুনাবলৈ ক'লত চিধা মুখত সেইটোৱে আহি গ'ল বেলেগ এটাও শুনাব পাৰিলোঁহেঁতেন মুখত সেইটোৱে আহি গ'ল সেইটোৱে শুনাই দিলোঁ ক'লে কিমান পইচা লাগে মই বোলো বেছি পইচা নালাগে টকা 3000 লাগে দৰাটো খুলিলে টকা 3000 দিলে গানটো কেতিয়া দিবি মই বোলো ঘৰৰ পৰা আহিলোঁ বোলে ঘৰৰ পৰা আহিলগৈ যা ঘূৰি আহিলোঁ তো গানটো দিলোঁ সম্পূৰ্ণ কৰি গান ৰেকৰ্ডিং হ'ল তাৰপৰা ৰাতাৰাতি গোটেই অসম জুৰি একদম হাহাকাৰ অ' নৱ আজিও জনপ্ৰিয় কেছেট জ্বলাই দিছে মানে পুলিচে গৈ দোকানীক পিটিছেগৈ ইমানেই বজাই আছে গান ইয়াৰ পিছত জুবিনৰ লগত নাহৰ আৰু সোণাৰুৰ স্মৃতি কেনেকুৱা সেইটো তাৰপিছত এইটো গান জনপ্ৰিয় হোৱাৰ পিছতে বহুত কিবা কিবি কাম কৰিবলৈ পালোঁ তেনেকুৱাতে সেই জুবিনদাৰ এজন বন্ধু আছিলে জয়ন্ত পাত্ৰ ঢুকালে সেই এক্সিডেণ্টত তো জয়ন্ত মোৰ ওচৰলৈ আহে বাৰে বাৰে সি মোৰ একদম বন্ধু জুবিনদাটো নাথাকেই মুম্বাইত থাকে তেতিয়া সি আহি থাকে যে কেছেট এটা বনাব লাগিছিলে এনেকুৱা মই বোলো হ'ব দে বনাম আৰু তই কৈছ যেতিয়া কিন্তু মোৰ বিহুত লাগি থাকিবলৈ বৰ বেছিকৈ মন নাযায় ই মানে একদম নেৰা নেপেৰাকৈ লাগি থাকে মই বোলো ঠিক আছে কৰিম দে তেতিয়া ভাবিলোঁ যে অকণমান বেলেগ ধৰণৰ হ'লে ভাল লাগিব বিহুটো তেতিয়া সেই নাহৰ নিৰ্মাণ কৰিছিলোঁ নাহৰবোৰ ঠিক আমাৰ উজনি অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলে যিটো লোকসংগীতত গায় মানে ছাছপেনশ্যন কৰ্টত যিবোৰ গান গায় গতিকে সেই কথাটো মই খুব হেৰি কৰিছিলোঁ আৰু তেনেকুৱা ধৰণৰ কেইটামান গীত লিখিছিলোঁ আৰু সাংঘাতিক জনপ্ৰিয় হৈছিল
আৰু এটা গান মনলৈ আহিছে শাৰী নাহৰৰে পাত মোৰ মৰমী লগাইছানে সৰু সূতাৰ তাত ও শাৰী শাৰী নাহৰৰে পাত মোৰ মৰমী লগাইছানে সৰু সূতাৰ তাত এইটো সুৰটোত ঝুমুৰৰ দুপৰীয়া অকলে দি দাদে ফুল তুলিব খোজোতেই মোলে মনত পৰেনে চকু পানী সৰেনে চানে কিতে মোৰে দুনয়ন দেখি তোমাৰ কাউৰী লৈ উঠে নে কি খন গতিকে সেই চিত্ৰকল্পটোও আছিলে যে তাই তাৰ কথা ভাবি ভাবি ফুলৰ চানেকিতে ফুলৰ মানে তাঁতৰ শালতে টোপনিয়াই গৈছে আৰু ইফালে কাউৰীজনীয়ে সেইখিনি মতে কা কা কৰি দিছে মানে তাই খং উঠি গৈছে আৰু এটা গান মনলৈ আহিছে গানটো বহুত আছে তথাপিও তৎক্ষণাৎ মনলৈ অহাৰ কাৰণে সেইটো বিষয়ে পাতো আছি নায়াং মানে হ'ল এই যে গানটো সেইটো বহুত পিছৰ সেইটো বহুত পিছৰ তাৰপিছত চাহ বাগিচা বেকগ্ৰাউণ্ড যেনেকুৱা আছে সেইটো মিচিং আছিলে এইটো চাহ বাগানৰ সুৰত এইখিনি কৰিছিলোঁ নাহৰ খুব জনপ্ৰিয় হৈছিলে নাহৰ জনপ্ৰিয় হোৱাৰ পিছত NK প্ৰডাকশ্যনে মোক বেলেগ এখন কেছেট কৰিবলৈ ক'লে সেইখন নাম দিলোঁ অঞ্জনা তাৰপিছত মই ইমানেই ব্যস্ত হৈ গ'লোঁ বিহু গীতৰ জগতত মানে পাৰা নাই মানে গোটেই প্ৰডিউচাৰ একদম ৰাতিপুৱা গধূলি মই প্ৰায় 20খনকৈ কেছেট কৰিছিলোঁ 20খন এটা বিহুত মানে এখন কেছেট বনাবলৈ আপোনাৰ এমাহ সময় লাগে গান লিখা সুৰ কৰা মিউজিক ৰেকৰ্ডিং কৰা জুবিন গাৰ্গক গান গোৱালে কিন্তু মই 20খনকৈ কৰিছিলোঁ মানে আপোনাৰ 20 মাহ সময় লাগিব মই 4 মাহত 20 মাহৰ কাম কৰিবলগীয়া আছিল মানে মই 24/7 কাম কৰিব লগা হৈছিল কষ্ট কিন্তু তাত আনন্দও আছে ইমান বেছি কাম পোৱাটো বৰ সৌভাগ্যৰ কথা বেছি কাম পইচা বৰ কমকৈ পাইছিলোঁ গতিকে মই বেছি কাম কৰিবই লাগিব তেতিয়া মোৰ কাৰণে এইটো আছিল তাৰ পাছত যেতিয়া অলপ টনকিয়াল হ'লোঁ আৰু তেতিয়া ভাবিলোঁ যে নাই ইমান বেছি কাম নকৰোঁ মই ইমান পইচা পাই মোৰ কেছেটবোৰ কৰি ময়ো এটা কেছেট কৰিম আৰু মানস ৰবীনৰ মই চিনেমাৰ কথালৈ আহিম বাৰু তাৰ আগতে এখন চিনেমাৰ কথা মই প্ৰথমে সুধি লওঁ তাতো এটা অতি জনপ্ৰিয় গীত আছে সেইটো হ'ল ঊল গুঠিব জানানে এই গানটোৰ বিষয়ে এইটো জুবিনে গাইছে এইটো মুনিন বৰুৱাৰ দৰে এগৰাকী বিশিষ্ট পৰিচালকৰ কন্যাদান ছবিখনৰ গান এই গানটোৰ অকণমান বেকড্ৰপটো জানো সেইটো তেনেকুৱাই জুবিন দা তাত থাকে আমি বিহু গীতবোৰ লৈ যাওঁ সি তাতে গাম বুলি কয় তাত গোৱাবলৈও ভাল ইয়াত গোটেই মানুহে হেঁচা মাৰি ধৰে তো তালৈ লৈ গ'লোঁ তাতো একেই সি এমাহমান একদম মানে এনেই খুৱাই বহাই ৰাখে গাবলৈ মন নকৰে মানে তো এনেকৈ থাকোঁতে লাষ্টত মোৰ যাবৰ দিন পালেহি আৰু যাবৰ দিন পলত সি তাৰ মনত পৰিলে আমি তেতিয়া ফ্লাইটৰ টিকেটবোৰ বহুত আগতে কাটিব লাগে নহয় আগতে কাটি থওঁ তাৰপিছত সি ক'লে ঐ গান এটা আছিলে নহয় এই মই ভাইমন্দাৰ ছবি এখন কৰি আছোঁ নহয় মই বোলো অঁ কি গান নহয় গানটো এইটো তয়ে লিখিব পাৰিবি একদম মানে ধুনীয়াকৈ লিখিব লাগিব মই বোলো দিয়া গানটো লিখি দিওঁ সুৰটো দিব লাগিব ন সুৰটো বনোৱাই নাই নহয় বোলে বোলো কি কোৱা বোলে সুৰটো নাই কৰা মোৰ কি কেতিয়া লিখিম কেতিয়া যাম মইতো ৰাতিপুৱা যামগৈ এটা কাম কৰোঁ ব'ল বঢ়িয়াকৈ মাংস আনোগৈ মাংস বনাওঁ তাৰপিছত আমি গান কৰিম একেলগে মই সুৰো কৈ যাম আৰু তই লিখি যাবি মই বোলো ঠিক আছে তো আমি মাংস আনিবলৈ গ'লোঁ মাংস লৈ আহিছোঁ মাংস মানে গম পাইছে নহয় গাহৰি আনিছোঁ তাৰপৰা গৰিমা শইকীয়াক বনাবলৈ দিছোঁ তাই বৰ ধুনীয়া ৰান্ধে এতিয়াও বৰ একদম শুৱলা হাত আৰু ৰান্ধিছে এফালৰ পৰা সি টাং ডাং 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 বজাই আছে মই টাং ডাং 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 ডাংটো শুনিলে তাৰপিছত মই বোলো চিনেমাৰ গান যেতিয়া মই ছিকুৱেঞ্চকেইটা গম পাব লাগিব না আগফাল পিছফাল কি আছে তেওঁ স্ক্ৰিপ্টখন দি দিলে ভাইমন্দাৰ আখৰ পঢ়িবলৈ বৰ দিগদাৰ সাংঘাতিক পকোৱা আখৰ একো বুজি নাপায় তাৰপিছত মই চালোঁ আৰু যে দেওৰেক আৰু বৌৱেকৰ গীত বৌৱেকসকলে তেওঁক মানে সুধিব যে কিবা এটা কথা গম পাইছে মানে ছোৱালী এজনীৰ বিষয়ে আৰু সেই বিষয়ে মানে তেওঁক কুৱেশ্যন কৰিব গানটো কুৱেশ্যন কি হ'ব পাৰে ঊল গুঠিব জানে নাজানে ভাত ৰান্ধিব জানে নাজানে এইখিনি লিখি গানটোৰ সুৰৰ লগত গাই চালোঁ একদম ধুনীয়াকৈ খাপ খাইছে তেনেকুৱা এটা গৰিমা বৌৱেকলে ভাত খুৱাই আহা ভাত খাবলৈ গ'লোঁ ভাত পানী খাই আহি সি অন্তৰাটো কৰিছে অন্তৰাটো কৰোঁতে মই লিখিবলৈতো লাগিলে নহয় পাজুল তেতিয়া অলৰেডি ৰাতি 2টা বাজিছে বোলে কি পাজুল লাগিছে মই বোলো মই গম পালোঁ যে দেওৰেক বৌৱেকৰ কথা ঠিক আছে কিন্তু কথাটো এইটো গম পোৱা নাই যে ল'ৰাটোৱে চাকৰি কৰেনে নে সি কম বয়সতে ভাল পাইছে ছোৱালীজনী কম বয়সতে যদি ভাল পাইছে গালি পাৰিব এতিয়া বয়সতে আৰু যদি সি চাকৰি বাকৰি কৰে প্ৰতিষ্ঠিত তেতিয়া কথাবোৰ বেলেগ হ'ব এই কথাটো সেইটোতো ময়ো নাজানো বোলো এতিয়া কেনেকৈ লিখিম সেইটো নজনাকৈ মই গানটো আগবাঢ়িব নোৱাৰোঁ
ৰাতি 2টা বজাত ভাইমন দাক ফোন লগাইছোঁ এই মানুহজন তেতিয়া শুই নিপাল দিলে অসমত এই ৰাতি 2টা বজাত ফোন কৰি সি জগাই মোক কথা পতাই দিছে এই মানুহে কিবা সুধিব যায় মোক ফচাই দিছে ভাইমন দাক ক'লোঁ ভাইমন দা এইটো কথা কেৰেক্টাৰটোৰ বিষয়ে মই একেবাৰে নাজানো নহয় যে সি কি চাকৰি কৰে নে কি কয় তেওঁ ক'লে যে নাই সি ইঞ্জিনিয়াৰ গতিকে এনেকুৱা নহয় মোৰ তেতিয়াহ'লে ধুনীয়াকৈ স্মুথলি নিব পৰা যায় তেতিয়া সেই মই পিছৰখিনি লিখিলোঁ আৰু শুই উঠোঁতে আজিকালি অটবেলি হয় সপোনতে চাগে ঘনে ঘনে দেখা হয় দেখাততো ভাল এই লাগিছে পাছতহে বা কি কাৰ ঘৰৰ জীয়ৰী কোন গাঁৱৰ ছোৱালী কাৰ ঘৰৰ এটাই যি এধানি কৰিবহি নেকি আমাৰ মৰমৰ এনাজৰি ককাইদেউ বৌদেউ অঙহী বঙহীক ল'ব পাৰিবনে আপোন কৰি সেই যিটো বয়সতৰ চিন্তা যেন নতুন এগৰাকী বোৱাৰী আহিব 2টা বজাত ভাত খোৱাৰ পিছত বম্বেত অসমীয়া ছবি এখন আঁকি তোলা তাকো চিনেমাৰ ছিকুৱেন্সৰ লগত মিল থকাকে ইমান এইটো ভাইমন দাও খুব ভাল পাইছিলে গানটো যেতিয়া ৰেকৰ্ডিং হৈ আহিলে অহাৰ পিছত মইতো গান গোৱা সময়ত নাছিলোঁ কাৰণ লিখি থৈ গুচি আহিলোঁ ন পিছত তেওঁ সেই ছবিখনৰ গানটো চিনেমা ৰিলিজ হোৱাৰ আগতেই তেওঁ অনুমান কৰিছিলে যে গানটো খুব চলিব তেওঁ সেই গানটোক লৈ এখন পোষ্টাৰ বনাবলৈ দিছিলে বাহ হেৰিয়ক CS নাৰায়ণ যে ঊল গুঠিব জানা নে নাজানা সেইটো মানে গান তেওঁ একদম ইমান তেওঁ ভিজনী আছিল তেওঁ জানে যে এইটো গান সাংঘাতিক হিট হ'ব হয় তাৰপিছত সঁচাকৈ গানটো খুব জনপ্ৰিয় হ'ল মানস ৰবীনে ককা দেউতাৰ ঘৰ যোৱাইত 4জন সংগীত পৰিচালক আছিলে তাৰে এজন মানস ৰবীন আছিলে এই জোনাকবিহীন জীৱন তাৰপিছত বাণী দাসৰ 2004 চনত কাদম্বৰী বৰলাৰ সংসাৰ ৰংমন অমল দাসৰ এই ধৰণৰে আৰু বহুকেইখন ছবি আছে ভালেকেইখন ছবিত মানস ৰবীনে কাম কৰিছে তাৰ মাজত মই দেখিছোঁ যে কাদম্বৰীতে বোধ কৰোঁ শাস্ত্ৰীয় সংগীত আধাৰিত গীতো ব্যৱহাৰ কৰিছে মানস ৰবীনে গতিকে এই সৰ্বত্ৰ বিচৰণ কৰাৰ সংগীত শিল্পীজন যিমান ধৰণৰ মিউজিকৰ গোটেইখিনি দিশত অধ্যয়ন থাকিব লাগে সিমানখিনি নিশ্চয় আয়ত্ত কৰিছে ক্লাছিকেল মিউজিকৰ কিবা প্ৰশিক্ষণ আছিল নেকি নাছিল নহয় মোৰতো ফৰ্মেল ট্ৰেইনিং তেনেকৈ নাছিল অলপ শিকিছিলোঁ কিন্তু পিছত এইবোৰ যেতিয়া কাম কৰিব লাগিব মই শিকি যাবই লাগিব তো সকলো কথা শিকি গৈছিলোঁ তো শিৱেন বেনাৰ্জী ছাৰৰ ওচৰলৈ গৈছিলোঁ এই যিটো আমাৰ হেৰিয়ৰ ওপৰত যিটো গান কৰিবলগীয়া হৈছিলে শিৱৰঞ্জন তেওঁৰ ওচৰত মই শিকিছোঁ তেনেকৈ মানে কৰ্মক্ষেত্ৰত যেনেকৈ যি আহিছে মই সকলোৰে পৰা শিকোঁ বিপুল চিতিয়া ফুকনৰ পৰা শিকিছোঁ বহুত কথা খগেন গগৈৰ পৰা শিকিছোঁ বহুত কথা বিমান বৰুৱাৰ পৰা শিকিছোঁ বহুত কথা জুবিন গাৰ্গৰ পৰা বহুত কথা শিকিছোঁ উৎপল শৰ্মাৰ পৰা বহুত কথা শিকিছোঁ আমাৰ অগ্ৰজ যিসকল শিল্পী আছিলে বা সংগীত পৰিচালক আছিলে আনকি আমাৰ যিসকল বাদ্যযন্ত্ৰী তেওঁলোকৰ পৰা বহুত কথা শিকিছোঁ পৰমেশ্বৰ বসুমতাৰীৰ পৰা বহুত কথা শিকিছোঁ সেইখন এখন আমাৰ স্কুলৰ নিচিনা হৈ যায় ষ্টুডিঅ'টোত যেতিয়া সোমাওঁ যদিও মই ডিৰেক্টৰ হিচাপে সোমাওঁ মই জানো যে তেওঁলোকে বহুত কথা জানে তেওঁলোকৰ পৰা মই বহুত কথা শিকিব লাগিব এতিয়া মই বিহুগীতৰ ক্ষেত্ৰতে কওঁ জুবিনকে আৰম্ভ কৰি বহু শিল্পীয়ে বিহুগীত গাইছে মানস ৰবীনৰ সংগীতত মানস ৰবীনে নিজেও গাইছে কিন্তু একেজন মানস ৰবীনেই পৰৱৰ্তী সময়ত কিংবদন্তী শিল্পী ভূপেন হাজৰিকাৰ এটি বিহুগীত কৰাৰ সৌভাগ্য হৈছিলে ৰংমন নামৰ এলবামটোত সেইটো এনকে প্ৰডাকশ্যনেই কৰিছিলে সেই অভিজ্ঞতা অকণমান জানিব খোজোঁ ভূপেন হাজৰিকাৰ লগত কাম কৰাৰ সেইটো বোধকৰৰ প্ৰথম আৰু একমাত্ৰ কাম মানস ৰবীনৰ ভূপেনদাৰ সৈতে সাংঘাতিক অভিজ্ঞতা গতিকে সেই অভিজ্ঞতাটো ভূপেনদাৰ লগত অকণমান জানিব খোজোঁ খুব ভাল তেওঁৰ পৰা ইমান কম বয়সীয়া ল'ৰা এটা ভূপেনদাৰ কাৰণে 3টা কথা শিকিলোঁ মই বহুত কথাই শিকিবলগীয়া থাকি গ'ল তথাপি 3টা কথা মই শিকিলোঁ এটা হ'ল তেওঁৰ যিটো একদম মানে হাৰি যাব নোখোজা যিটো স্বভাৱ আচ্ছা কাৰণ প্ৰথম দিনা যেতিয়া ভূপেন দাই গাবলৈ আহিলে তেওঁ আগতে পুৰণা ধৰণে গাইছিলে কাৰণ লাইভ মিউজিচিয়ানে তেওঁক ফ'ল' কৰে এইটো ছিষ্টেমত তেওঁ গাইছিলে কিন্তু মই যেতিয়া সংগীত পৰিচালনা কৰিছোঁ তেতিয়া সময়টো বহুত বেলেগ হৈ গ'ল আমি আগতেই ৰেকৰ্ড কৰি থৈছোঁ তেওঁ সেইটোক ফ'ল' কৰি গাব লাগিব তো ভূপেন দাৰ বহুত অসুবিধা হৈছিলে ভূপেন মামাৰ অসুবিধা হৈছিলে প্ৰথম দিনা বাৰে উজুতি খাই তেওঁ আমিতো যথেষ্ট সন্মান কৰি একো ক'বও নোৱাৰোঁ ক'বলৈও বেয়া লাগে কিন্তু তেওঁ নিজে গম পাইছে যে মই উজুতি খাইছোঁ মই পৰা নাই তাৰপৰা লাগি কোনোমতে গোটেই দিনটোত আমাৰ এটা গান হ'ল আমি ভাত খাবলৈ গ'লোঁ দেৱ বৰকটকী ঘৰতে ভাত ৰান্ধিছে তাতে খালোঁ খাই বৈ অহাৰ সময়ত গাড়ীখনত উঠাৰ আগত মোক কান্ধত চপৰিয়াই কৈছে তোমাৰ খুব চিন্তা হৈছে ন চিন্তা নকৰিবা কাইলৈ মই 4টা গাই দিম গুচি গ'ল তেওঁ পিছদিনা 4টা নহ'ব পাৰে পিছদিনা দেখিলোঁ যে সাংঘাতিক একদম 3টা গান
হলহলীয়াকৈ গাই দিলে 4 নম্বৰটো গায়হে তাৰপিছত মই ক'লোঁ নালাগে আজি থাকক বঢ়িয়া কাইলৈ হ'ব সেইটো বৰ ডাঙৰ গুণ এক দ্বিতীয় তেওঁক যেতিয়া নিৰলে পাইছিলোঁ মোক এটা বৰ ডাঙৰ কথা কৈ গৈছিলে আৰু সেই কথাটো মই আজি প্ৰজন্মৰ চবকে কওঁ যে গান এনেই নহয় কলা এনেই নেবেচিবা কাৰণ আমাৰ অন্য একো কাম নাই আমি কলা বেছিয়ে খাব লাগিব পিকাচোও ছবি বেছি খাইছিলে মই গান বেছি খাইছোঁ তহঁতেও গান বেছিয়ে খাব লাগিব গতিকে গানটো কেনেকৈ বেচিব লাগে সেইটো কথা জানিবি বাহ সেইটো কথা ভূপেন মামাই মোক কৈ গৈছিলে আৰু 3 নম্বৰ কথাটো মই কওঁ সেইটো তেওঁক মুম্বাইত যেতিয়া খুব আৰ্থিক দৈন্যতাও চলিছিলে স্বাস্থ্য ভাগি পৰিছিলে সেই চোৱা সময়ত মই মুম্বাইত তেওঁক লগ কৰিবলৈ গৈছোঁ লগ কৰিবলৈ যাওঁতে যিটো এটা ধাৰণা আছিলে যে ভূপেন দা থাকে কেনেকুৱা ডাঙৰ একদম মেহেল তাত আছে এনে ভাৱ এটা মনৰ ভাৱ আমি মানুহজনকে ইমান ডাঙৰ বুলি ভাবোঁ যেতিয়া বাকী কথাবোৰ ডাঙৰে হ'ব নিচিনা লাগে যেতিয়া মই গ'লোঁ এই কি কয় এইটো জেগাডোখৰ লখনৱালাত কল্পনা লাজমীৰ ফ্লেট এটা আছে কল্পনা লাজমীৰো নহয় দেউতাকৰ চাগে সৰু সৰু 3টা ৰুম তাতে এটা মস্ত ডাঙৰ এলচিচিয়ান তাকে এটা ৰুম লাগে তো ভূপেন মামা আছে বিছনাখনত মই গৈছোঁ কল্পনাৰ মাক আছিলে মাকো থাকে দেউতাক ঢুকালে তেতিয়া মই যেতিয়া গৈছোঁ তেতিয়া অকল মাক আছিলে আৰু মাক ডাঙৰ আৰ্টিষ্ট ধেৰ গোটেই পেইণ্টিঙেৰে ভৰ্তি ঘৰটো সেই পৰিৱেশ তাৰপিছত বহিলোঁ বহি থাকোঁতে তেতিয়া তেওঁ স্বাস্থ্য অকণমান হেৰি হৈছে মোৰ এইটো ভিডিঅ'টো আছে এতিয়া ভিডিঅ'টো ক'ত আছে মই বিচাৰি ফুৰিছোঁ তো ভূপেন দাই ক'লে গান এটা মানে কল্পনা দিদিও ক'লে যে গান এটা গোৱাচোন দাদাই খুব ভাল পাব তাৰ হাৰমনিয়ামখন উলিয়াই আনিলে ট্ৰিন আছিলে ট্ৰিন গাল মই এতিয়া কি গাম তেওঁৰ আগত তেওঁ গান এটাকে গাওঁ বুলি ভাবিলোঁ এই শৈশৱৰে ধেমালিতে সেইটো অকণমান গাই শুনালোঁ তেওঁ হাৰমনিয়ামখন কাঢ়ি লৈ তেওঁ দিলেহি আহি তাতে গালে গাই পিনি তাৰপিছত মোক এটা গাবলৈ ক'লে মই তেতিয়া আহি আচিনায়ং গানটো গাই শুনালোঁ খুব তেওঁ মানে ভাল পাইছে ভাল পাই তাৰপিছত তেনেকুৱাতে তেওঁ খাদ্য দিলেহি আহি তেওঁ মোলৈ পিক প্ৰাককৈ চাই আছে কোনোবা আছে নেকি চাইছে কোনো নাই এনেকৈ ওচৰলৈ মাতিলে থালখনৰ পৰা যে হাতখন দিয়াচোন বুলি কৈ এনেকৈ কেইটামান দিছে দি কৈছে মই ইয়াৰ হেৰি কি শব্দটো কৈছিলে ইয়াৰ চাহেনচাহ দিবলৈ মন থাকিলেও বৰ বিশেষ একো দিব নোৱাৰোঁ নিজৰ ভাগৰ পৰাই তোমাক কেইটামান দিছোঁ একদম ৰগৰ কৰি কৈছে এইটো আমিতটো মনত থাকি যাব সেই যিটো উদাৰতা মানে তেওঁৰ সক্ষমতা নাই তেওঁ হয়তো কেনেকৈ আছে হয়তো আমুকক ইয়াকে ভাত কেইটামান দে বুলি ক'ব পৰাও তেওঁ হয়তো সেইখিনি সময়ত সেই বস্তুটো নাছিল চাগে মই যিমান দূৰ অনুভৱ কৰিছোঁ কিন্তু তেওঁৰ সেই যে মনটো যে এই অসমৰ পৰা ল'ৰা এটা আহিছে মোক লগ পাবলৈ তাকতো কিবা এটা মই খুৱাব লাগে নিজৰ পাতৰ পৰাই যে দিছিলে সেই দৃশ্যটো মই কেতিয়াও পাহৰিব নোৱাৰিম সেই মনটোক চিনি আহিছোঁ সেইদিনাই যে কিমান এটা তেওঁৰ কোমল মন আছিলে মানে এইটো মানস ৰবীনৰ সংগীত জীৱনৰ এটা মই এটা গৌৰৱ উজ্জ্বল ঘটনা বুলিয়েই ভাবোঁ মই ভূপেন দাৰ সৈতে এটা বিহুগীতৰ এলবামত কাম কৰাৰ সেই অভিজ্ঞতাই মানস ৰবীনক নিশ্চয় ভৱিষ্যতেও প্ৰভাৱিত কৰি ৰাখিব এজন কিংবদন্তী শিল্পী এতিয়া মই মোৰ টপ 10 তালিকা এখনৰ মই এটা হেৰি কৰিছিলোঁ নবৌ মোলৈ এজনী ছোৱালী চালিনে নাই ঊল গুঠিব জানানে কন্যাদান ভাল পাওঁনে মোক সঁচাই ক'ব পাৰিবিনে মাজুলীৰ এজনী দেৱী দুৰ্গা পাৰ্বতী এক চোৰা এক চোৰী চুপকে চুপকে পিয়াৰ চে কৰলা এইবিলাক হয় তাৰপিছত আসাম দেশৰ চাইকে বাগানে এইটো সাজন নায়কে লিখা কথা কথাখিনি নিদিয়া নিদিয়া এইটো জুবিনে সুৰ কৰাত তুমি লিখা গা ভৰা বয়সৰ লাজ লগা কথা এইবিলাক গা ভৰা এইবিলাক আমাৰ অসমীয়া মডাৰ্ণ মিউজিকত কেশৱ মহন্ত জাতীয় বিশিষ্ট গীতিকাৰসকলেহে লিখে ইমান সুন্দৰ শব্দ লোহিয়ালে ৰঙাবেলি সেই লোহিয়ালে জাতীয় শব্দ কেশৱ বৰ্তাৰ গানবিলাকত পোৱা যায় ইমান সুন্দৰ এইটো কন্যাদানৰে তাৰপিছত নদীত গা ধুবলৈ এইটো বৰ্ণালী কলিতাই গাইছিলে মানস ৰবীনৰ কথা সুৰ কইনাৰে সাজতে মোক বা কেনে লাগিব এই কইনা এজনীৰ ছবিখন আঁকিছে মানস ৰবীনে এইটো তৰালী শৰ্মাই গাইছে হামখুৰি খাই পৰিলোঁ এইটো জোনাকবিহীন জীৱনৰ এটা গান আজি শনিবাৰে বুলি এটা গান খুব জনপ্ৰিয় হৈছিলে এইটো কাদম্বৰী জুবিনে গাইছিলে এইবিলাক গানৰ তালিকা ক'লে শেষ নহ'ব
তাৰ মাজত মানসৰ যদি মই সুধোঁ যে মানসৰ নিজৰ আটাইতকৈ নিজে কম্প'জ কৰা গীতৰ ভিতৰত কোনটো আটাইতকৈ ভাল লগা গীত? ক'বলৈ দিগদাৰ হয়, তেনেকৈ কেতিয়াও ভবাও নাযায় যে কোনটোনো মোৰ ভাল হ'ল বা কোনটোনো বেয়া হ'ল। চব গান ভাল হ'ব এটা বিশেষ অনুভৱ লৈয়ে লিখা যায়, গতিকে সেই চোৱা সময়ৰ কাৰণে সেইটোৱেই সৰ্বোত্তম চিন্তা আছিলে চাগে। পাছত হয়তো মানুহৰ তেনেকুৱা ভাল নালাগিব পাৰে, গতিকে এনেকেই কৰি আছোঁ। তাৰ মাজতো এতিয়া 25 বছৰ হৈ গ'ল মোৰ গান গাই থকা বা গান কৰা। যিকেইটা গান মানুহৰ মনত মগজুত আজিও স্থায়ী হৈ ৰ'ল, গতিকে সেই গানকেইটাক মই শ্ৰেষ্ঠ মোৰ ক্ৰিয়েশ্যন বুলি মই নিজেও ভাবিবলৈ মানি লোৱা উচিত। এতিয়া অডিঅ' নন ফিল্ম এটা এলবামৰ গানৰ যিটো প্ৰভাৱ, তাতকৈ একেটা গানেই যদি ফিল্মত যায় আৰু যদি ভাল ছবি মুনীন বৰুৱাৰ নিচিনা জনপ্ৰিয় পৰিচালকৰ জনপ্ৰিয় চিনেমাত সোমায়, তেতিয়া সেই গানবিলাকৰ সফলতা যিহেতু ভিজুৱেলি পায়, অডিঅ' ভিজুৱেল দুইটা পায়, সেইবিলাক গানৰ স্থায়িত্ব বা জনপ্ৰিয়তা বেছি যেন লাগে নেকি? বেছি দৰ্শক শ্ৰোতাৰ মাজত হয়, কাৰণ কেলৈ তেওঁলোক তেতিয়া গীতৰ কথাংশৰ মাজত সোমাই পৰে, কাৰণ কাহিনীটোৰ লগত মাল্টি ষ্টাৰাৰ ছবি, কন্যাদান, পূৰবী শৰ্মা আছিলে, যতীন আছিলে, গোটেই মুখা। সেইটো এটা কাৰণ হয়। 2 নম্বৰ দৃশ্য শ্ৰাব্য হৈ যায়। আপুনি Yes. কাণেৰেও শুনিছে, একে সময়তে চকুৰেও মনত ৰাখিছে ন, মেমৰিত দুইটা কথা ৰেজিষ্টাৰ হয় আপোনাৰ। গতিকে দৃশ্য শ্ৰাব্য হ'লে বেছি সহজ হয় মনত ৰাখিবলৈ। সেই হিচাপে মোৰ এইকেইটা গান ভাল লাগে। মাঘৰ বিহুত এতিয়াও বাজে যে পৰ্বতৰ ঢেকীয়া লিহিৰি পতীয়া, সেইটো এটা সুন্দৰ গীত। আমি পৰ্বতৰ ঢেকীয়া বা দিখনো এৰিব নোৱাৰা কোনোবা এটা বিহুগীতৰ অনুষ্ঠান শেষ কৰিম, কিন্তু তাৰ আগতে মই অকণমান জোনবাই যিটো ছিৰিজ ওলাইছিলে, সেই ছিৰিজটোৱেও অসমীয়া বিশেষকৈ ভিডিঅ' চিনেমাৰ জগতত খুব এটা ভাল মৰ্যাদা আৰু জনপ্ৰিয়তা দুয়োটাই পাইছিলে। এইটো বোধ কৰোঁ 2004-05 চনমানৰ কথা। 2004ত নিৰ্মাণ কৰিছিল। তাৰপৰা 2006-07 মানলৈকে এইটো কণ্টিনিউ হৈছিলে। 2008লৈকে হৈছিলে নিৰ্মাণ। এইটো প্ৰডিউচাৰ পবিত্ৰ আছিল নেকি? পবিত্ৰ মাৰ্ঘেৰিটা? সেইটো মানে প্ৰথম অৱস্থাত জইণ্ট প্ৰডাকশ্যন আছিল নেকি? নহয়, প্ৰডাকশ্যন বা এনেকুৱা ধৰণৰ আমাৰ একো নাছিলে আচলতে। কথাটো এনেকুৱা আছিলে যে আমি কিবা এটা কৰিম যিটো আছিলে, টকা পইচাৰ কথাটো আছিলে। টকা পইচাৰ ফালৰ পৰাও মই ইনভেষ্ট কৰিছিলোঁ আৰু ক্ৰিয়েটিভ ছাইডৰ পৰাও মোৰে ইনভেষ্টমেণ্ট আছিল। সি মোৰ সহযোগী হৈ তেখেত আছিল। সেইখিনি সময়ত তাৰমানে অডিঅ' কেছেটৰ লগতে ভিডিঅ' চিনেমাবিলাকো আহিব লৈছিলে। আৰু ভিডিঅ' ছবি নিৰ্মাণ কৰিবলৈ লোৱাৰো এটা কাৰণ আছে। অডিঅ' কেছেট এটাই নিৰ্মাণ কৰিছিলোঁ আমি। সেইখিনি সময়ত কি হৈছিলে, সেই চোৱা সময়ত গানবোৰৰ শ্বুটিং কৰিছিলে। গানবোৰ লিখি দিওঁ কিবা এটা চিন্তা কৰি, ফটোত বেলেগ হয়গৈ। অকল গানবিলাকৰ যেতিয়া শ্বুট কৰিছিলে, কাহিনী নাই তেতিয়া। নহয়, গানটোৰতো এটা কাহিনী থাকে ন। গতিকে গানটো অকল নাচনী এজনীক নচুৱাই আছে আৰু ল'ৰা এটাৰ পিছে পিছে দৌৰি আছে, বা ল'ৰা এটাৰ পিছে পিছে নাচনী এজনী দৌৰি আছে, এনেকুৱা ধৰণৰ হৈছিলে। গানটো লিখিছোঁ কিবা ধাননি পথাৰক লৈ, দেখুৱাই আছে শ্বিলঙৰ কিবা বৰাপানীত শ্বুটিং কৰিবলৈ সহজ কাৰণ। গতিকে কথাবোৰ একেবাৰে মিলা নাছিলে। সেইটোত এটা মোৰ মানসিক বৰ কষ্ট খাই আছিলোঁ। এতিয়া মই ভাবিলোঁ যে কেনেকৈ কৰে সিহঁতক এবাৰ দেখুৱাই দিব লাগিব ৰ। মোৰ কথাটো আছিলে এইটো, মুখেৰে নকওঁ আৰু মই দেখুৱাম। তাৰপিছত মই শ্বুটিং কৰিবলৈ ল'লোঁ। এতিয়া চবেই গুৱাহাটীতে কৰে। মই কৈছোঁ নহয়, মই গোটেই চিন্তা চেতনাটো মোৰ জন্ম হয় মোৰ গাঁওখনৰ পৰা। যে ক'ৰবাত ধাননি পথাৰ এখন বুলি যেতিয়া মই লিখিবলৈ বহোঁ, মোৰ ঘৰৰ মুখৰ পথাৰখন চকুলৈ আহে, সেইখনৰে বৰ্ণনা থাকে। নদী এখন বুলি ক'লে মোৰ দৰিকাখন মনলৈ আহে, বেলেগ নদীৰ কথা মনলৈ নাহে। দেশ দুনীয়াত ঢেৰ নদী ঘূৰিছোঁ, কিন্তু নদীত গা ধুবলৈ বুলি ক'লে মই সেইখন নদী ভাবিহে লিখিছোঁ, মানে মানস পথত সেইখনে আহে। গতিকে মই ভাবিলোঁ যে মই পিকচাৰেশ্যনটো তাত কৰিব লাগিব। ক'লে যে তাত কৰিলে বহুত খৰচ হৈ যাব। মই বোলো হওক, কোনো কথা নাই, কৰিম। মাৰ পৰা মই ধাৰলৈ লৈছিলোঁ 2 লাখ টকা ছবিখন নিৰ্মাণ কৰিব। মাক প্ৰথমতে কোৱা নাই, কৰি আছোঁ কৈছে, একদম আহিবৰ দিনা চব পইচা দিব লাগে। মা বৰ ডাঙৰ বিপদ হ'ল নহয়। কি? মোৰ মানে চেকখন থাকি আহিলে, তই কিবা এটা কৰি মোক দে, আগতেও দিছিলি এইবাৰো দে। মায়ে প্ৰথমবাৰ দিওঁতে পুতেক যেনিবা অকণমান গায়ক চায়ক হ'লগৈ, সেইকাৰণে তেওঁ ৰিইনভেষ্ট কৰিবলৈ ভয় কৰা নাই, দি দিলে আৰু 2 লাখ টকা। সেই দি সকলোকে বিদায় দি আমি আহি গুৱাহাটী পাইছোঁহি। তাৰপিছত ইমানেই জনপ্ৰিয় হ'ল জোনবাই, ক'বলৈ ভাষা নাই। গতিকে সেইটোৱে আৰম্ভণি। এনেওতো ছবিৰ সংগীত পৰিচালক আছিলোঁ, গতিকে ছবি এখনত কেনেকৈ গীত এটা হ'ব লাগে সেইখিনি কথা আৰু শিকি গৈছিলোঁ। ছবিবোৰৰ লগত জড়িত হৈ আছিলোঁ, গতিকে কেনেকৈ কাহিনীটো নিছে, কেনেকৈ শ্বুটিং কৰিছে, এই গোটেই কথাখিনি মই জানিছিলোঁ। গতিকে মই সম্পূৰ্ণ পৈণতভাৱে
আগবাঢ়িছিলোঁ যে মই একেবাৰে নজনাকৈ কৰিবলৈ গৈছিলোঁ। এতিয়া অসমত সেই ভিডিঅ' ছবিৰ বিহু কেন্দ্ৰিক অসমীয়া গাঁৱৰ পটভূমিৰ যিবোৰ ছবি সেই ঢৌটো এতিয়া নোহোৱা হ'ল অসমত। আছে এইবোৰ মানে কি হ'ল আমি নিজে নিজৰ বস্তুবোৰ ধ্বংস কৰাৰ আগতে এই যে পাইৰেচি হ'ল পাইৰেচি হোৱাৰ পিছত পইচাবোৰ নহা হ'ল, বেছিকৈ ইনভেষ্ট কৰিবলৈ সকলোৱে ভয় কৰা হ'ল। মই জোনবাই দ্বিতীয়খনত আমি 30 লক্ষ টকা ইনভেষ্ট কৰিছিলোঁ। এইখন চিনেমাতকৈ ডাঙৰ ইনভেষ্ট, 30 লক্ষ টকা ইনভেষ্ট কৰিছোঁ। কিন্তু ফলত কি হ'ল দুখন CD পালে চবেই 2 নম্বৰ কৰি বিকিবলৈ আৰম্ভ কৰিলে। আমি মোটামুটি মূলটোহে ঘূৰাই পাইছোঁ ইমান জনপ্ৰিয় হোৱাৰ পিছত। এই কম্পিউটাৰ আৰু পেন ড্ৰাইভ এইবিলাক চব সোমালি আহি, গতিকে তেনেকৈ সেইটো ধ্বংস হ'ল। এতিয়া পৰিৱেশটো এনেকুৱা হ'ল যে আপুনি আজিৰ তাৰিখত গান বেচিব নোৱাৰে, গান আপুনি এনেই শুনিবলৈ দিব লাগিব। শুনিবলৈ দিয়াৰ ফলত আপুনি জনপ্ৰিয় হ'ব, জনপ্ৰিয় হ'লে 2-4খন আপোনাক ফাংচনে মাতিব, তাৰ পৰা আপুনি 2 পইচা ঘটিব লাগিব আহিলে। গতিকে আমাৰ যিটো ইণ্ডিপেণ্ডেঞ্চি, শিল্পীসকলৰ যিটো স্বাধীনচিতীয়া যিটো স্বাধীনতা, সেই স্বাধীনতাটো শেষ হৈ গ'ল। এতিয়া আমি নিৰ্ভৰশীল কাৰ ওপৰত? কোনোবাই বিহু কৰিবলৈ মাতিব লাগিব আমাক, কোনোবাই আমুক কৰিবলৈ মাতিব লাগিব, তেহে 2 পইচা পাব। সেই যিটো নিৰ্ভৰশীলতা, সেই নিৰ্ভৰশীলতাটো আৰম্ভ হোৱাৰ কাৰণে শিল্পীৰ এই যিটো স্খলিত ৰূপ আপোনালোকে দেখা পাইছে, তাত কিন্তু সেই কথাটো জড়িত আছে। কাৰণ তেওঁলোক নিৰ্ভৰশীল, তেওঁলোকে স্বাধীন মনেৰে নিজৰ মনত যে তেওঁলোকৰ ভাৱ ধাৰণা অহা নাই এনেকুৱা নহয়, কিন্তু জানে যে সেইখিনি প্ৰকাশ কৰিলে মোক যদি আমুকে নমতা হৈ যায়, মোক যদি তামুকলৈ নটনা হৈ যায়। গতিকে এই কথাটো কিন্তু আমাৰ বহুতেই ওলাই গৈছে, খালি গালি পাৰিবলৈ লাগিছে নহয়। আমাৰ শিল্পীয়ে গান বেচিব নোৱাৰা হ'ল, সেইটো বৰ ডাঙৰ কথা। গান বেছি খাইছিলে মানুহে, নিজে নেবেচিলেও প্ৰডিউচাৰৰ ওচৰত বেচিছিলে, প্ৰডিউচাৰে বেচিছিলে, তাৰ পৰা তেওঁ পইচা পাইছিলে। সেইটো ৰেকৰ্ডৰ দিনতেই হওক, কেছেটৰ দিনতেই হওক, সকলোৰে দিনত। পেঁপা এটা বা ঢোল এটা বজায়ো ইয়াত ল'ৰা ছোৱালীক গুৱাহাটীৰ স্কুলত পঢ়ুৱাই পেলাই আমাৰ মানুহ জীয়াই আছে। সেই উদ্যোগটো আছিলে আমাৰ, সেইটো নাইকিয়া হৈ গ'ল। নাইকিয়া হৈ যোৱাৰ কাৰণে এতিয়া বহুতে স্বাভিমান বিসৰ্জন দিবলগীয়া অৱস্থা আহিছে। বুজি পাইছোঁ। সেইটো মই নিজে ক্ষেত্ৰখনৰ লগত জড়িত কাৰণে সমগোত্ৰীয় মানুহখিনি অৱস্থাটো বুজি পাওঁ কাৰণে কৈছোঁ আজি। কিন্তু বহুতে আৰু চিধাইটো গালিয়ে পাৰিবলৈ বিচাৰিব, নাই ইহঁতৰ আমুক, নহয় জানো? আচ্ছা, মণি সিঙৰ এখন ছবি মন যায়, হয়, খুব এখন ভাল ছবি হৈছিলে, তাত জুবিনো আছিলে। সেইখনৰ সংগীত মানস ৰবীন আৰু জুবিনে একেলগে কৰিছিল নেকি? মোক দিছিলে কৰিবলৈ, মই কৰিব নোৱাৰিলোঁ, মই খুব ব্যস্ত আছিলোঁ তেতিয়া। এখন দিগন্ত ভাৰতী আৰু জুবিন গাৰ্গে কৰিছিলে নেকি? কাৰণ জুবিন দাই এটা গান কৰিছিলে, বাকীখিনি কেছেটটো ৰিলিজ কৰিবৰ কাৰণে যেতিয়া গান লাগে 8টামান গান লাগে, বাকীকেইটা গান দিগন্ত ভাৰতীয়ে কৰি দিছিলে চাগে, এনেকুৱা। এতিয়ালৈকে কিমানটামান গান কৰা হ'ল মানস ৰবীনৰ সুৰ সংগীত বা কথা মিলাই পেলাই? ফিল্ম নন ফিল্ম চব মিলি পেলাই? চব মিলি যথেষ্ট হৈছে। বিহু বেছি হৈছে। চিনেমাততো 8টাকৈ গান থাকে, গতিকে 8টাকৈ হিচাপেও তোৰ কিমান 17খনমান চিনেমা কৰিলোঁ, সিমানখিনি গান আছে। বাকী এলবাম হিচাপেও বহুত এলবাম কৰিছিলোঁ, আধুনিক গীতৰ এলবাম। লাষ্ট আধুনিক গীতৰ এলবামটো কি আছিলে, এইটো পখিলা, তাতে আছিলে এইটো তৰা দৈ, শ্ৰীমান্ত শেখৰে যিটো গাইছিলে, ইয়েছ, সেইটো জনপ্ৰিয় হৈছিলে। সাংঘাতিক। তেতিয়া সুবাসনায়ো গাইছিলে সেইটো এলবামত, সেইটো ভিডিঅ'ও হৈছিলে পখিলা। তাৰপিছত মই এইটো কৰিলোঁ। লাষ্ট মোৰ ভিডিঅ' এলবাম হিচাপে যদি কওঁ, এইটো লেফাফা বুলি এখন ছবি বনাইছিলোঁ। জানো, মই সেইটো সুধিবই খুজিছিলোঁ। খুব ধুনীয়া মননশীল কাহিনী আছিলে। তাত ভূপেন্দ্ৰাৰ গান এটাও ব্যৱহাৰ কৰা হৈছে, এই বিহুৰে উৰুকা নিশা, সেইটো ব্যৱহাৰ কৰিছিলোঁ। তো সেইখন খুব মানে শেষ ছবি আৰু। তাৰপিছত পাইৰেচি ইমান বেছি হ'ল যে আমি গম পালোঁ যে এইটো কৰি লাভ নাই আৰু, এতিয়া ৰ'ব লাগিব। গতিকে সেই দিনটোৰ পৰা আজিলৈকে, মানে 2008 চনৰ পৰা 11 চন, 8 চনৰ পৰা 11 চনলৈকে মই ব্যৱসায়িক দিশত সংগীতৰ ক্ষেত্ৰ, সেইখনৰ পৰা মই বিদায় লোৱাৰ লেখীয়া মই নিজৰ চখত মই কিছুমান গান কৰিছিলোঁ, মই নিজেই গাই ভাল পাম। তেনেকুৱা এখন কেছেট আছিলে পুতলা, আপুনি আছিলে উন্মোচন কৰোঁতে, তাত সেই কিয় লাগে এই নদীবান গীতটো আছিলে। গতিকে সেই তাৰ পিছৰ পৰাই মোৰ ট্ৰেকটো চেঞ্জ হৈছে। যিহেতু গান বেচিব নোৱাৰা হ'লোঁ, কমাৰ্চিয়েল ধাৰাটো মোৰ নাই, গানটো মোৰ জনপ্ৰিয় হ'ব লাগিব, মানুহে লাখ লাখ কিনিব লাগিব, এইবিলাক কথা নাই। মই মনেৰে যিটো ভাল পাওঁ, মোৰ মনলৈ যি চেতনা আহে, মই তেনেকুৱা ধৰণৰ গানত মনোনিৱেশ কৰিছিলোঁ। পুতলাত প্ৰথম কিয় লাগে এই নদী বান্ধ আহিলে। আৰু এটা কথা মই ৰৈ যাব,
মানস ৰবীনৰ নামৰ লগতেই মানসৰ লগত ৰবীন নামটো জড়িত হৈ আছে, সেইটো মানসৰ পিতৃৰ নাম। কিন্তু মানসৰ কথা বতৰাৰ মাজত মই যিটো দেখিছোঁ, একেবাৰে প্ৰথম 30,000 টকা মাকৰ পৰা অনাৰ পৰা পিছতো ফাইনেন্স মাকে কৰিছে। এতিয়ালৈকে মানসে মাকৰ নামটো কোৱা নাই, মই যিমান দূৰ জানো তিলবালা দিহিঙীয়া। হয়, মা আছেনে? আছে, মোৰ লগত থাকে গুৱাহাটীত। দেহি এইটো হ'ল শিৱসাগৰৰ নিমাইজান বেতবাৰী ঠাই, এইটো মই ক'ব পৰা উলিয়াই পাইছোঁ। এতিয়া ঘটনাটো হ'ল এই যে ফাইনেন্স দি আছে নিজৰ ল'ৰাটোক, যি সময়ত মানসে মোক এদিন কৈছা যে যি সময়ত এটা ল'ৰাই বাইক কিনিবৰ কাৰণে পাগল হৈ পইচা বিচাৰে, মই গানত ব্যৱহাৰ কৰিবলৈ পইচা বিচাৰিছিলোঁ তেতিয়া মাৰ পৰা। গতিকে সেইটো এটা আদৰ্শৰ কথা, যিটো সময়ত বাইক কালচাৰটো আহিছে, গাঁৱৰ ল'ৰাটো বাইকখন লাগে। এতিয়া নহয়, মোৰ আচল কথাটো হ'ল তোমাৰ সংগীত জীৱনটোত তোমাৰ মাৰ অৰিহণা কেনেকুৱা ধৰণৰ? তেওঁ ফাইনেন্সিয়েলিটো সহায় কৰিছেই, তাৰ বাহিৰে মাৰ অন্য সমৰ্থন নাছিল। মায়ে কোনো কাৰণে পঢ়া শুনা কৰি ভাল ল'ৰা হওক আৰু চাকৰি কৰক, পঢ়া শুনা কৰি চাকৰিটো ল'ব। এতিয়া মাৰ সন্তুষ্টি কেনেকুৱা? এতিয়া মাৰতো সুখী আৰু, ঠিকে আছে, তই যি কৰিলি ভাল কৰিলি, সেইটোৱেই। বেয়া কৰিলি বুলি নকয়, ভাল কৰিলি বুলিয়ে কয়। সদায় সেইটোৱে চেষ্টা কৰোঁ যে তেওঁলোকে যাতে সমাজত মোৰ কাৰণে যাতে অৱনমিত হ'বলগীয়া নহয়, সেইটো চেষ্টা সদায় থাকে ল'ৰা হিচাপে। এতিয়া আমি অনুষ্ঠানৰ শেষৰ ফালে আহিছোঁ। প্ৰত্যক্ষ ৰাজনীতিলৈ ভৱিষ্যতে মানস ৰবীন আহিব পাৰে নেকি? কেতিয়াবা কৈ দিয়া কথা নহয়, মই কৈছোঁ ন, কথা কমকৈ ক'ব লাগে। বেলেগ কথা কৈছোঁ বাৰু, এইটো মানে কেনেকুৱা ধৰণৰ কথা, ডেষ্টিনি। মই বিশ্বাস কৰোঁ সেই কথাটো, আপুনি বিশ্বাস কৰে নকৰে নাজানো। কপালত লিখা থাকে, লিখা থাকে। মই কেতিয়াও ভবা নাছিলোঁ মই যে গান গাম বুলিয়ে ভবা নাছিলোঁ। পঢ়া শুনা কৰিছিলোঁ, মাষ্টৰ মাষ্টৰণী ল'ৰা, মাক বাপেক মাষ্টৰ মাষ্টৰণী। মানসৰ মোৰ কথাটো মাক বাপেক মাষ্টৰ মাষ্টৰণী, সকলোৱে ভাবিছিলে ই হয় প্ৰফেচাৰ হ'ব নহয় মাষ্টৰ। নাই ঠিক আছে, মানস সেইটো ৰাস্তাৰে নগৈ মানস সংগীত শিল্পী হিচাপে ওলাই আহিলে, সংগীতত ইমানখিনি কাম কৰিলে, সেইটো যাবলগীয়া হ'ল, ভূপেন হাজৰিকালৈ সেইটো যাবলগীয়া হ'ল, মই সেইটোকে কৈছোঁ, সেইটো যাবলগীয়া হ'ল। যাব লগা হোৱাৰ পিছত আপুনি এই সংগীততো এনেকুৱা বাধা আহিলে। এতিয়া মোৰ প্ৰশ্নটো বেলেগ, সেইটো হ'ল সংগীতত বাধা অহাৰ কাৰণে নহয়, মানসে এটা দীঘলীয়া জাৰ্ণি সংগীতক লৈ কৰিছে, সংগীতত অৱদান দিলে জুবিন গাৰ্গটো ভূপেন হাজৰিকা, ফিল্ম নন ফিল্ম ফক মিউজিক গোটেইখিনি দিশতে। সেই সময়ছোৱাত মানসৰ যদি স্থিতি এটা আছেও ভিতৰত, কেতিয়াও পলিটিকেলি মানসৰ স্থিতি আমি লক্ষ্য কৰা নাছিলোঁ। পৰৱৰ্তী সময়ত নদী বান্ধৰ সময়ত মানস ৰবীন সৰব হৈছে, এটা গীতেৰে প্ৰতিবাদ কৰিছে, সামাজিক দায়বদ্ধতা প্ৰকাশ কৰিছে এটা গীতৰ মাজেৰে। কাৰ সময়ত এটা গীতৰ মাজেৰে মানসে নিজৰ স্থিতি প্ৰকাশ কৰিছে। এই টাৰ্ণিংটো কেনেধৰণে হৈছে? এইটো ক্ষোভৰ জুই এটা হয়তো আগতেও আছিলে, প্ৰকাশ কৰা নাছিলে? নহয়, আছিলে আগতে। মানে কি, আমি যিহেতু কৈছোঁৱে নহয়, মই বাণিজ্যিক গীত লিখিছিলোঁ, গতিকে তাত আপুনি একদম অদ্ভুত ধৰণে প্ৰতিবাদ কৰিব নোৱাৰে। তাতো মই লিখিছিলোঁ, ককাইটি ঐ মাটি বিঘা বন্ধকিতে দে, কোম্পানীটো চাকৰি নহ'ব কি জানি, কাৰোবাক টকা নিদিলে, লিখিছোঁ। এইবোৰ গানো লিখিছোঁ। চোৰে মাৰে চিপলাং নানানি নাম, গতিকে গানৰ মাজত সেই যিবোৰ মানসিক মনৰ পৰাহে ওলায়, গতিকে মনটোত আপোনাৰ যিখিনি চিন্তা আছে সেইখিনি প্ৰকাশ পাবই। সেইটো কবিতা লিখিলেও প্ৰকাশ পাব, গল্প বা উপন্যাস লিখিলেও প্ৰকাশ পাব, সেইখিনি প্ৰকাশ হৈ আছিলে। কিন্তু তেতিয়া যিহেতু কমাৰ্চিয়েল আছিলে কথাটো, ব্যৱসায়িক, গতিকে মই এটা বিশেষ বাউণ্ডেৰীৰ পৰা বাহিৰলৈ গান লিখিব পৰা নাছিলোঁ। লিখাটো উচিতো নহয়। ঠিক আছে, আমি শেষ কৰিব লাগিব। এতিয়া মই যেতিয়া লিখিছিলোঁ, এতিয়া মই মুক্ত। এতিয়া মই নিজে যিখিনি ক্ষোভ বা প্ৰতিবাদ আছিলে প্ৰকাশ কৰিলা, কথা ক'ব লগা আছে সেইখিনি কওঁ। এতিয়া আপুনি সুধিব বিচাৰিছে মানস ৰবীন ৰাজনীতিলৈ যাব নাযায়, মই এইটোৱে ক'ম, এইটো ভাগ্য। মই নিজে ক'লে নহ'ব যে মই নাযাওঁ। পৰিস্থিতি হয়তো মোক এনেকুৱা জেগাত তুলি দিব যে মই প্ৰত্যক্ষ ৰাজনীতিত আহিবলগীয়া হ'ল। কিন্তু মই আজিৰ তাৰিখত মানস ৰবীন হিচাপে বা আপোনাৰ ভাই হিচাপে মই এইটো ক'ব বিচাৰিম, প্ৰত্যক্ষ ৰাজনীতিৰ কথা শিকিবলগীয়া মোৰ বহুত আছে। যেনেকৈ মই কৈছোঁ ন, গানত বহুত কথা শিকিছোঁ। সেইখনো জগত এখন বহুত বেলেগ জগত, আমাৰ এইখন জগতৰ নিচিনা নহয়, বহুত বেলেগ জগত। সেইখন জগতৰ ৰাজনৈতিক কথা বতৰা মই জানো, কিন্তু ৰাজনীতিটো এটা বেলেগ বস্তু। সেইটো কাৰণে বহুত শিকিবলগীয়া আছে। আৰু যদি কপালে কেতিয়াবা তেনেকুৱা অৱস্থালৈ লৈ যায়, হয়তো যাবলগীয়া হ'ব পাৰে। কিন্তু মই নিজে গান নাচ নাটকৰ মাজত থাকিবলৈ মই ভাল পাম।
আৰু মোৰ মাধ্যমৰ জৰিয়তে মোৰ যি ক'বলগীয়া আছে সেই কথাখিনি কৈ যাব। ঠিক আছে, এইখিনিয়ে মানস ৰবীনৰ শেষ কথা। তেওঁ গানৰ জগততে থাকক, কিন্তু এই নিজৰ যিটো সজাগ সচেতন স্থিতি, সেই স্থিতি বাহাল ৰাখক। আমি অনুষ্ঠান সামৰিব লাগিব, কিন্তু তাৰ আগতে মানস ৰবীনৰ এটা অতি জনপ্ৰিয় গান আচিনায়াং গানটোৰ এফাকিৰেই আজিৰ অনুষ্ঠানৰ পৰা আমি বিদায় ল'ম। মই দৰ্শকসকলক পুনৰ কথা প্ৰসংগ অনুষ্ঠানৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। আহক আমি মানস ৰবীনৰ কণ্ঠত তেওঁৰ সৃষ্ট এটি জনপ্ৰিয় গীত শুনো। সেই গীতেৰেই আজিৰ অনুষ্ঠানৰ পৰা মেলানি বাগিম। মানস। ও আচিনায়াং মানে কি ও মৰমী, ও আচিনায়াং মানে হ'ল বুকুৰে মৰম, তুমি যদি বুজি পোৱা মোৰে চেনাইতি। আচিনায়াং মানে হ'ল বুকুৰে মৰম, তুমি যদি বুজি পোৱা মোৰে চেনাইতি। আই প্ৰেমে নাম মানে কি ও মৰমী, আই প্ৰেমে নাম মানে হ'ল তোমাকে ভাল পাওঁ, লুইতে দিও যায় মই তোমালৈয়ে যাওঁ। আই প্ৰেমে নাম মানে হ'ল তোমাকে ভাল পাওঁ, লুইতে দিও যায় মই তোমালৈয়ে যাম। ধন্যবাদ। বঢ়িয়া। মোৰ ফালৰ পৰা ধন্যবাদ দিলোঁ এই সময়খিনি ঈশান নিউজৰ দৰ্শকৰ কাৰণে, আমাৰ ষ্টুডিঅ'লৈ আহি আমাক দিয়াৰ কাৰণে। আৰু মানসৰ সামাজিক স্থিতি আৰু সাংগীতিক স্থিতি দুয়োটাই দৃঢ় হৈ থাকক, আৰু মানসৰ সুন্দৰতৰ ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।